নমস্কাৰ ইছা নিউজৰ বিশেষ অনুষ্ঠান স্বমতলৈ মই সুশীল পাটোৰে স্বাগতম জনাইছোঁ। আজি স্বমতৰ এগৰাকী বিশিষ্ট অতিথি আমাৰ সৈতে আছে, যিগৰাকী অতিথিক আমি চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই। অকল অসমে নহয়, সমগ্ৰ ভাৰতবৰ্ষত এখন চিনাকি মুখ, সাংসদ মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া। মই আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠানলৈ। থেংক ইউ। নিৰ্বাচনৰ বতৰ মই প্ৰথমতে আপোনাক সুধিব বিচাৰিছোঁ যে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বিতৰ্ক হয়, বিশেষকৈ আপোনালোকৰ দলটোক লৈ, আৰু এই বিতৰ্ক আহে যেতিয়া নিৰ্বাচন আহে। আৰু এইবাৰ বিজেপিৰ তৰফৰ পৰা আটাইতকৈ বেছি বিতৰ্ক কৰিছে আপোনাক লৈ, যে নিৰ্বাচন যিহেতু আহিছে যে আপোনালোক সাংঘাতিক সাম্প্ৰদায়িক, দলটো সাম্প্ৰদায়িক, এই ধৰণৰ মন্তব্য ওলাইছে। এই ক্ষেত্ৰত আপোনাৰ মন্তব্য কি? চাওক, যি মানুহে কালা চশমা লগায়, গোটেই পৃথিৱীটো কালো লাগে। বিজেপি আমাৰ ভাৰতবৰ্ষত সবচে ডাঙৰ সাম্প্ৰদায়িক দল। সিসকল সংবিধান বিৰোধী, সিসকলে এই দেশটো বিভাজন কৰি হিন্দু ৰাষ্ট্ৰ বনাবৰ চেষ্টা কৰি আছে, হিন্দুত্বত ইয়াত আনিব কৰি চেষ্টা কৰি আছে। এক গল্লি ৰোডৰ নাম পৰ্যন্ত চেষ্টা কৰি আছে চেঞ্জ কৰি দিব লাগে। যিমান আগৰ অতীত আছিল, হিষ্ট্ৰী আছিল, চব মিটাই নতুন এটা হিষ্ট্ৰী লেখাৰ সিসকলে চেষ্টা কৰি আছে। স্কুলত চিলেবাছৰ ভিতৰত চেঞ্জ কৰিব লাগে, নিশ্চয় কেনেকুৱা হিন্দুত্ব আনিব লাগে, হিষ্ট্ৰী চেঞ্জ কৰাৰ সিসকলে চেষ্টা কৰি আছে। যিসকল সবচে ডাঙৰ সাম্প্ৰদায়িক দল বা সাম্প্ৰদায়িকতাৰ প্ৰতীকসকল, সিসকলে চশমা কালা যেতিয়া পিন্ধিছে, খালি UDFৰ কথা নহয়, বাকী চবক কংগ্ৰেছৰ সাম্প্ৰদায়িক দেখিব পাৰে, বাকী চব দলক সাম্প্ৰদায়িক দেখিব পাৰে। সেইটো ডাজন্ট মিন যে আমি সাম্প্ৰদায়িক হৈছোঁ। আমি সাম্প্ৰদায়িক নহয়, না আছিলোঁ, নহ'ম। আমি ৰাজনীতিৰ কথা পাতিম, কাৰণ আপোনাক ৰাজনৈতিক নেতা হিচাপে সকলোৱে জানে, সমগ্ৰ দেশত জানে। আৰু আজমল ডাঙৰীয়া বুলি ক'লে মই কৈছোঁৱেই যে ৰাইজক চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই, কিন্তু বদৰুদ্দিন আজমলৰ বহু কথা হয়তো অসমৰ ৰাইজে নাজানে, আৰু যিবোৰ নজনা কথা আমি আজি এই অনুষ্ঠানৰ জৰিয়তে আমি জনাব বিচাৰিম। আৰু বিশেষকৈ আপোনাৰ শৈশৱৰ কথা আমি কিছু জনাব বিচাৰিম, আপোনাৰ পৰিয়ালৰ কথা আমি জনাব বিচাৰিম, আপোনাৰ মুখেৰে আমি শুনিব বিচাৰিম এইবোৰ কথা। আপোনাৰ জন্ম ক'ত হৈছিলে বা আপোনাৰ গোটেই পৰিয়ালৰ কথা অকণমান আমি থুলমূলভাৱে জানিব বিচাৰিম। মোৰ জন্ম হোজাইৰ ভিতৰত এটা গাঁও আছে আলীনগৰ, তাত মোৰ জন্ম হৈছে। তাৰপিছত আমি তাত ক্লাছ 8লৈকে মই তাত পঢ়িছোঁ। তাৰপিছত আমি বম্বে গৈছোঁ। বম্বে যোৱাৰ পিছত আৰু 3-4 বছৰ মই ইংলিছ পঢ়িছোঁ। আৰু ইংলিছ পঢ়াৰ পিছত আল্টিমেটলি মোৰ দেউতাই ডিচিশ্যন ল'লে, বোলে মোৰ এজন ল'ৰাক মই আলিম মৌলানা বনাম। নিশ্চয়। আৰু সেইটো ডিচিশ্যন মোৰ ওপৰত আহি পৰিল, বোলে বদৰুদ্দিনক আমি মৌলানা বনাম। তো ইছলামিক ষ্টাডিজৰ কাৰণে আমাক আল্টিমেটলি মাদ্ৰাছাত দিয়া হৈছে। মই মাদ্ৰাছাত পঢ়িছোঁ, বম্বেৰ মাদ্ৰাছাত। আৰু তাৰপিছত আমি দেওবন্দ, আমাৰ যে দাৰুল দেওবন্দ ইউনিভাৰ্চিটি, আমাৰ যিটো ইছলামিক ইউনিভাৰ্চিটি হয়, তাত মই গৈছোঁ। আৰু তাত গৈ মই আমাৰ যে গ্ৰেজুৱেশ্যনই কৰা নাই, বলকে মাষ্টাৰ ডিগ্ৰী আপুনি তাত, যিটো আমি ক'ব লাগে সেইটো আমি কৰিছোঁ, আৰবিক কৰিছোঁ। হয়। আৰু বাকী শ্বৰ্ট হিষ্ট্ৰী। হয়, আৰু আপোনাৰ বাকী পৰিয়ালৰ কথা অকণমান। বাকী আমি 5 ভাই, 2জন ভন, 3জন আছিল, এজন ডেথ হ'ল। তাৰপিছত আমি 6 ভাই আছিলোঁ, এজনৰ ডেথ হ'ল, 5জন জিন্দা আছিলোঁ। এই 10 বছৰ আগে মোৰ সৰু ভাতৃ নাজিৰ আজমল, তেখেত ডুবাইত আছিল, তাৰ ফেমিলিও ডুবাইত আছিল, তাৰো ডেথ হ'ল। এতিয়া আমি 4জন ভাই আছোঁ, আমিৰুদ্দিন আজমল, ফখৰুদ্দিন আজমল, বদৰুদ্দিন আজমল, সিৰাজউদ্দিন। হয়, ৰাজনীতিত অহাৰ আগতে আপুনি ব্যৱসায়ৰ সৈতে জড়িত আছিল, আৰু এগৰাকী সফল ব্যৱসায়ী হিচাপে আপোনাৰ পৰিচয় আছে। একমাত্ৰ ৰাজ্যত হয়তো আপুনি শেহতীয়াভাৱে ব্যৱসায় আৰম্ভ কৰিছে, তাৰ পূৰ্বে বিদেশত আপোনাৰ ব্যৱসায় আছে। আৰু বহুতে কয় যে বদৰুদ্দিন আজমলৰ যি ব্যৱসায়, সেই ব্যৱসায়ত বহু অসমীয়া যুৱক যুৱতী নিয়োজিত হৈ আছে। কিমান সঁচা এইটো কথা, আৰু কিমান ঠাইত আপোনাৰ এই ধৰণৰ ব্যৱসায়? আৰম্ভণিৰ পৰা মোৰ দেউতাৰ এটা টাৰ্গেট আছিল যে গাঁৱৰ এটা পৰিৱেশ থাকে যিটো মানুহে না ইয়াদ ৰাখে, ইয়াদ ৰখাৰ কোনো প্ৰয়োজন নাই। বোলে যেতিয়া মোৰ দেউতা বম্বেত গৈছে, মোৰ দাদা দাদী ইয়াত আছিল। গাঁৱৰ মানুহে কেতিয়াবা বজাৰত, মানুহ সপ্তাহবাৰী বজাৰ হয়, এই টাইমত ওৱান্স ইন এ উইক ছেটাৰডে বজাৰ আছিল আমাৰ ইয়াত। গাঁৱৰ মানুহ, হিন্দু মুছলমান মানুহ যেতিয়া বজাৰত যাব, দাদাজী কিছু আনমনি, মতলব কি বজাৰৰ পৰা আপোনাৰ কিছু লাগে নেকি? বাবা নিমখ লাগে 1 কিলো, 1 কিলো চেনি লাগে, 1 কিলো দাইল লাগে, 1 কিলো আলু লাগে, সিসকলে আনি দিয়ে।
এইটো স্বাভাৱিক কথা আজি আপুনি আনিছে কালি সেই ঘৰলৈ আনিব পাৰে আৰু চবেই মোৰ দাদাক দাদাজী এই কথাবোৰ মোৰ দেউতাই শুনি থাকে সেই টাইমতো টেলিফোনৰ ইমান যোগাযোগ নাছিল আহিলে বম্বেৰ পৰা মোৰ দাদাই কয় বোলে ৰে বাবা ফুৰানা ঘৰ এলাই ফুৰানা বাৰী এলাই ফুলানা মানুহে হিন্দু মুছলিম মিক্স আছিল আমাৰ এইসকলে আমাক ইমান সাহায্য কৰিছে চাউল আনি দিছে বজাৰৰ পৰা ঢাউল আনি দিছে এইটো আনি দিছে সেই কথাবোৰ মোৰ দেউতাৰ মনত আছিল যেতিয়া লাহে লাহে আজমল ছেট হৈ গ'ল আজমল আলী চাহাব আজমল ছেট হোৱা আৰম্ভ হ'ল মোৰ দেউতা কি কৰিলে প্ৰথমেই আমাৰ গাঁৱৰ আজুবাজু চুবুৰীয়া যি মানুহবিলাকে এই এহচানটো কৰিছে তেখেতৰ ওপৰত সেই মানুহবিলাকৰ কোনো আল অলাদ আছে নেকি চোৱা কোনো পঢ়া লেখা ল'ৰা আছে নেকি কোনো বাচ্চা আছে নেকি আমি চাকৰি দিব পাৰিম নেকি আল্লাহৰ ওপৰত আমাৰ ইমান এতিয়া দান কৰিছে আমি চাকৰি দিব পাৰোঁ এইটো এক এক কৰি মোৰ দাদাজীৰ টাইমতে কমচে কম মোৰ দেন 100 আমাৰ ইউথক দাদাজীয়ে ইয়াৰ পৰা পঠাইছে মোৰ দেউতাই বম্বে লৈ গৈছে তাত কোনো সম্প্ৰদায় আপোনাৰ চোৱা নাছিলে হিন্দু না হিন্দু মুছলমান আজিও আমাৰ ইয়াত মিক্স আছে আমি আজি আমাৰ হস্পিটেলত যদি আপুনি যায় ডক্টৰ মোৰ দেন 80% আমাৰ ডক্টৰ হিন্দু মানুহ ডক্টৰ আছে আমাৰ আজমল ফাউণ্ডেশ্যনতো আছে ষ্টুডেণ্টো আছে এই হিচাপে আমাৰ ডুবাইৰ অফিচতো আপুনি যদি যায় আমাৰ ইয়াৰ বহুত মানুহ আছে হিন্দু মুছলমান আমাৰ তাত আছে আৰু কুৱেটত বাহৰেইনত মাস্কটত চব জেগাত আমাৰ আছে এইটো তেখেতৰ এটা দেশৰ প্ৰেম আছিল যে আমি যিমান আমাক ওপৰলৈ এইটো চান্স দিছে ইমান মৌকা দিছে আমি বেছি সহায় কৰিব আমাৰ আপোনাৰ পৰিয়ালটোক লৈ সমগ্ৰ ৰাজ্যত বিভিন্ন কথা ওলায় বিশেষকৈ কোৱা হয় যে আপোনাৰ পিতৃপুৰুষে যেতিয়া ঈদৰ সময়ত তেওঁ বিভিন্ন আপুনি যি ধৰণে ক'লে বিতৰণ কৰি ভাল পাইছিল সেই ধৰণৰ বহু মুখৰোচক কথা ওলায় সেইবোৰ সঁচানে যে বহুতে কয় যে হেলিকপ্টাৰৰ পৰাও বস্তু পেলাই দিছিলে সেই টাইমত হেলিকপ্টাৰৰ ছাৰ্ভিচ নাছিল এইটো বেছি হৈ যাব যে আমি কওঁ সেই টাইমত ইভেন ফ্লাইটৰ যোগাযোগো বহুত কম আছিল আমি মোৰ ইয়াত আছে আমি 64ত বম্বে গৈছোঁ কিছু অতিৰঞ্জিত কথা ওলায় আপোনালোকৰ পৰিয়ালক লৈ থাকিব ডাঙৰ কোম্পানী সেই টাইমত কি আছিল ঈদৰ টাইমক হওক পূজাৰ টাইমক হওক মোৰ দাদাজী ৰুমৰ বাহিৰত বহি থাকে মতলব ফিল্ডত এইটো পুৰখীৰ ওচৰ আৰু গাঁৱৰ মানুহে লাইনে আহি ঈদৰ দিন আঁতৰ লগায় চবে আসসালামু আলাইকুম দোৱা লয় আসসালামু আলাইকুম দোৱা লয় কিছু পইচা মোৰ দাদাজী যিটো মোৰ আব্বাজানে যিটো পইচা পঠায় বম্বেৰ পৰা এই দাদাজী খৰচ নকৰে খৰচ কৰাৰ কোনো জেগাই নাই গাঁৱত কি লাগে পইচাটো নালাগেই নিশ্চয় কৃষক আছিল নিজৰ খেতি বাতি চলি আছে মোৰ দাদাজী এটা হেবিট আছিল যে আব্বাজানে যিমান পইচা পঠায় এই পইচাবোৰ পেকেটত ৰাখি গাঁৱৰ যিমান গৰীব মানুহ দৰিদ্ৰ মানুহ আমাৰ মহিলাসকল বিধৱাসকল য়েতিমসকল যিসকলে আমাৰ অৰফেনেজ হয় এইসকলৰ নোট কৰি ৰাখে আৰু ৰাতি 3-4 বাজে সদায় তেখেত মছজিদত গৈ নমাজ পঢ়িছে ঘৰত পঢ়া নাই 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ এইটো ৰাস্তা নাছিল ৰাস্তাত যেতিয়া যাব পেক ইমানলৈকে পেক বহুত কষ্ট কৰি মছজিদত গৈ নমাজ পঢ়ে ঘৰত নমাজ পঢ়াৰ তেখেতৰ হেবিটেই নাছিল সেই টাইমত ৰাতি 3টা বাজে উঠি 2টা বাজে উঠি কোনো জেগাত ঘৰত যাব কোন আমি বললে মানে চিনি পায় আহি চব আহিছে চুপচাপ পেকেট দিয়ে যায় চুপচাপ পেকেট বহুত এনেকুৱাও হৈছে যে দাদাজীৰ যেতিয়া ডেথ হৈ গ'ল আমি নাজানোই যে ইমান মানুহক তেখেত চাৰ্জ কৰিছে তেখেতৰ ইন্তকালৰ পিছত বহুত বিধৱা আহিছে বেৱা আহিছে ল'ৰা ছোৱালী আহিছে সেইসকলৰ স্কুলৰ ফিজ দিয়ে ফিজ দিনালা নাই মানুহজন ক'ত গ'ল মানুহটো নাই মৰি গৈছে ঢুকালে মোৰ আব্বাজানে সেইটো চালু ৰাখিছে যিসকলে ক্লেইম কৰিছে যিমান ক্লেইম কৰিছে সেইটো চালু ৰাখিছে আজি মই ভাবোঁ আজমল ফেমিলিক ওপৰলাই যিটো দি আছে সেইটো ওপৰলাৰ দান আৰু আল্লাহৰ মেহৰবানী হিচাপে আমি এইটো পাই আছোঁ আপোনালোকৰ অৰিহণা আছে সমগ্ৰ ৰাজ্যখনৰ কাৰণে আপোনালোকৰ অৰিহণা আছে বিশেষকৈ আজমল ফাউণ্ডেশ্যন বা আপোনালোকৰ গোটেই পৰিয়ালটোৰ এই ধৰণৰ অৰিহণা নিশ্চয়কৈ আছে আৰু সেই স্মৃতিবোৰ নিশ্চয়কৈ আপোনাক মনত পৰিলে আপুনি এই মুহূৰ্তটো আৱেগিক নিশ্চয়কৈ হৈছে বা হোৱাৰ কথাই তাৰ মাজতো মই আপোনাক কথা এটা ক'ব লাগিব যে আজিৰ তাৰিখত বদৰুদ্দিন আজমল বুলি ক'লে বিভিন্ন বিতৰ্কত সাঙুৰ খাই পৰে ৰাজনৈতিকভাৱে আপোনাক বিতৰ্কৰ মাজলৈ টানি অনা হয় আমি টানি অনা হয় বুলিয়েই কৈছোঁ বিশেষকৈ আপুনি এফালে স্কুল কলেজ বনাইছে ল'ৰা ছোৱালীক উচ্চ শিক্ষা দিয়াৰ কাৰণে আপুনি ফাউণ্ডেশ্যনৰ জৰিয়তে সহায় কৰিছে হাস্পাতাল বনাইছে
যি অঞ্চলত আপোনাৰ নিজৰ অঞ্চলত যি ধৰণৰ হাস্পাতাল বনাইছে হয়তো সমগ্ৰ এছিয়াত সেই ধৰণৰ হাস্পাতাল বিৰল সাউথ ইষ্ট এছিয়া সাউথ ইষ্ট এছিয়াৰ মেডাম মাদাৰ টেৰেছাই নিজে কৈছিল হয়। সাউথ ইষ্ট এছিয়াৰ এইটো চবচে লাৰ্জেষ্ট হস্পিটেল হয় সকলোতকৈ ডাঙৰ হাস্পাতালখন আপুনি এছিয়াৰ সাউথ ইষ্ট এছিয়াৰ ভিতৰত আপুনি হাস্পাতালখন বনাইছে এইটো মই কোৱা নাই নিশ্চয় মাদাৰ টেৰেছাই কৈছে এতিয়া প্ৰশ্ন হৈছে যে আপুনি এই ধৰণৰ এটা বিজ্ঞানসন্মত আপুনি পদ্ধতিত গৈ থকাৰ পাছতো বিভিন্ন ৰাজনৈতিক সভাত আপুনি পানী জাৰি দিয়াক লৈ বিভিন্ন বিতৰ্ক হয় কিয় কৰে সেইটো আপুনি এফালে আপুনি শিক্ষাৰ ফালে গৈছে এফালে আপুনি বিজ্ঞানৰ ফালে গৈছে আৰু এফালে আপুনি জৰা ফুকা পানী ওপৰৱালাই যদি আপোনাক কোনো দান দিছে হয় আপুনি আপোনাৰ ভিতৰত এইটো লুকাই ৰাখিব নালাগে আমাৰ ধৰ্মত এটা কথা আছে ইছলামত যে পৃথিৱীৰ ভিতৰত চবচে ভাল মানুহ এইজনী যে মানুহৰ দ্বাৰা অন্য মানুহে লাভ পায় হয় এতিয়া মই যিটো গ্ৰেজুৱেশ্যন লৈ আহিছোঁ বা মাষ্টাৰ ডিগ্ৰী লৈ আহিছোঁ তাত আমাৰ কিছু বস্তু আছে আমাৰ ইছলামিক যেনেকুৱা আপোনালোকৰ ডাঙৰ ডাঙৰ পূজাৰীসকল থাকে ডাঙৰ ডাঙৰ বাবাসকল থাকে আজিকালিৰ বাবা নহয় যিসকলে জেলত গৈ সোমাইছে সেইসকল মানে পবিত্ৰ যিসকল আছে আধ্যাত্মিক কিছু বস্তু থাকে যে যদি ওপৰলৈ মোক দিছে ইট ডাজেণ্ট মিন যে আমি ছায়েন্সৰ ওপৰত আমাৰ ৰাস্তা নাই আপুনি জানে আপুনি নিজে ক'লে হস্পিটেল বনাইছোঁ নিশ্চয় এটা হস্পিটেলত 4টা বনাইছোঁ আৰু লাইন অফ চেইন অফ হস্পিটেল আমি বনাম সেইটো মোৰ যদি জীৱন আল্লাহ বচাই ৰাখে মোৰ ফেমিলিৰ মোৰ ল'ৰা ছোৱালীৰ যদি জীৱন বচাই ৰাখে আজি তাৰিখত আপুনি ছুপাৰ 30 দৰে আপুনি ইনষ্টিটিউট খুলিছে ছুপাৰ 8 হয় ছুপাৰ 40 ছুপাৰ 40 আপুনি ছুপাৰ 30ৰ আলমতে আপোনাৰ এই ছুপাৰ 40 হৈছে আৰু তাৰ জৰিয়তে আপোনাৰ IIT বা বিভিন্ন উচ্চ প্ৰতিষ্ঠানত আপোনাৰ হৈছে সেইটো কাৰণে মই আপোনাক কথাটো সুধিছে যে এফালে আপুনি সাংঘাতিকভাৱে আপুনি বিজ্ঞানমুখী হৈছে অন্যফালে আপুনি জৰা ফুকাত বিশ্বাস ৰাখিছে আৰু সেইটোলৈ আপোনাৰ বিতৰ্ক সেইটোৱে মই কথা আহিছোঁ যে আজি যিসকলে বিতৰ্ক কৰি আছে সিসকলে যিকোনো ধৰ্মৰ হওক ধৰ্মৰ যিমান ডাঙৰ পুৰুষসকল আছে বাবাসকল আছে যি নামেই কওক সিসকলক চবে মানে আল্টিমেটলি মন্দিৰত যায় নামঘৰত যায় আৰু ক'ত যায় কি কি কৰিব লাগে কিয় এটা টাইম আহে মানুহে ছায়েন্স এণ্ড টেকন'লজিৰ পৰা একদম নিৰাশ হৈ যায় কেঞ্চাৰ হৈছে মানুহ ভালেই নহয় অন্য কোনো বেমাৰ হৈছে ৰোগ হৈছে মানুহ ইয়াৰ পৰা দিল্লীলৈকে গৈছে বহুত মানুহ আমেৰিকা গৈ লৈ আহিছে ফিৰি আহিছে লাভ পোৱা নাই ট্ৰিটমেণ্টত লাখৰ লাখ খৰচ কৰিছে বেংগলোৰত গৈছে মাদ্ৰাছ গৈছে এপলত গৈছে আৰু হস্পিটেলত লাখ লাখ টকা খৰচ কৰাৰ পিছত যেতিয়া মানুহ নিৰাশ হৈ যায় মানুহে কি বিচাৰে কোনো মেজিক হ'ব নেকি বিশ্বাস এটা আছে যে কোনো বাবা আছে ডাঙৰ এজন মানুহ আছে আপোনালোকে তাত যাওক তেখেত যদি একটা পানী পৰি দিয়ে আপোনাৰ লাভ হৈ যাব আপোনাক এনেই এটা ফু মাৰি দিলে আপোনাৰ লাভ হৈ যাব কোনো মানুহ আছে লিখি দি দিলে এইটো আপোনাৰ যদি আপুনি গলাত লগাই লাভ হৈ যাব মানুহৰ বিশ্বাস এইটো অন্ধবিশ্বাস নহয় এই মানুহজনে লাখ লাখ টকা গৈ খৰচ কৰিছে তাৰপিছত যেতিয়া নিৰাশ হোৱাৰ পাছত তাৰপিছত এই মানুহবিলাক যেতিয়া আহে মোৰ ওচৰত মই যদি ভাবোঁ বোলে মইতো গৈ কোনো দিন আমাৰ আজি 12 বছৰত মই ৰেকৰ্ডিং হিচাপে কৈ আছোঁ ৰেকৰ্ড হিচাপে কোনো প্ৰগ্ৰামত হাজাৰ হাজাৰ মানুহ আহে পানী লোৱাৰ কাৰণে হাজাৰ হাজাৰ হিন্দু মুছলিম মানুহ আহে টিকালা মহিলাসকল আহে চব আহে কাৰ্বি ডিমাচা চব আহে আমি কোনোদিন এনাউন্স কৰা নাই বোলে আজমল চাহ আহি আছে আপোনালোকে পানী লৈ ওলাওক তেল লৈ ওলাওক এইটো আমি কোনোদিন যদি এইটো হ'লে হয় এইটো নতুন এটা চমৎকাৰ ভাৰতবৰ্ষৰ ভিতৰত হৈ গ'লে হয় ইণ্টাৰনেশ্যনেল মিডিয়া আহি গ'লে হয় এইটোৰ কাৰণে বহুত মানুহে আল্লাহৰ মেহৰবানী ওপৰৱালাৰ মেহৰবানী লাভ পায় যিসকলে একদম নিৰাশ হৈ গৈছে এইটো মই যেতিয়া পানী পৰি দিওঁ মইতো আল্লাহৰ কালাম পৰি দিওঁ ভাই এইটোত কোনো ৰাজনীতিৰ ইছ্যু নাই কোনো ৰাজনীতিৰ ইছ্যু নাই আমি য'ত এনেকুৱা জেগাত আমি যাওঁ যে আজি মই দিল্লী আছোঁ দিল্লীত আমাৰ কোনো পলিটিকেল পাৰ্টি নাই বেংগলত আমি আছোঁ কোনো পলিটিকেল পাৰ্টি নাই কেৰালাত আমি যাওঁ কোনো পলিটিকেল পাৰ্টি নাই কৰ্ণাটকাত কোনো তাতো মানুহে খবৰ পাই বহুত দূৰৰ পৰা মানুহ আহে নিশ্চয় বোলে আমি পানীটো অলপ পানী পঢ়াই লৈ যাওঁ আমি আমাৰ আপোনালোকে যদি যায় বিভিন্ন মছজিদত বাহিৰত হিন্দু ৰাইজৰ বিশ্বাসক আপুনি নিৰাশ কৰিব বিচৰা নাই মানুহজনৰ ভং ভাঙিব কমচে কম আমি তাক শান্তি দিছোঁ বোলে তুমি লৈ যোৱা এইটো ওপৰৱালাৰ নাম লৈ তুমি এইটো ইস্তেমাল কৰা আল্লাহৰ মেহৰবানীয়ে বহুত মানুহে লাভো পাইছে মই অন্য এটা ৰাজনৈতিক বিষয়লৈ মই আহিছোঁ যে শেহতীয়াভাৱে ধুবুৰীৰ ব্ৰিজৰ আধাৰশিলা স্থাপন কৰিলে আৰু আমি জনাত আপুনি সংসদত বহুবাৰ সেই বিষয়বোৰ উত্থাপন কৰিছিলে কিন্তু এই ক্ষেত্ৰত কিন্তু আপোনাক কোনো অৰিহণা দিব বিচৰা নাই আপুনি কি কয় এইটো বিষয়ত
চাওক আমাৰ কোৰাণত আছে যে তুমি যেতিয়া পাব্লিকৰ ৰাইজৰ সেৱা কৰিবা সেইটো কৈ দিবা চাফ বোলে মোক তোমালোকৰ পৰা থেংক ইউ লৈকেও নালাগে তুমি যে আমাক ক'বা বোলে থেংক ইউ আপুনি এই ভালটো কাম কৰিছে আপুনি বহুত ভাল কাম কৰিছে এইটো কৰিছে সেইটো আমাৰ নালাগে আমাৰ যেটো বদলা আছে সেইটো ওপৰলৈ দিব ওপৰলৈ তৌফিক দান কৰিছে ওপৰলৈ দিব সেইটো আমাৰ নালাগে আৰু এইটো হ'ল আগৰ নবীসকল মহাপুৰুষসকলৰ কাম আছিল মানুহৰ যেতিয়া সেৱা কৰিছে এক নিৰাধাৰ হিচাপে কাম কৰিছে এইসকলে আৰু সেইটোৱে আমি কৰিছোঁ আজি ধুবুৰী ফুলবাৰী ব্ৰিজ মই যেতিয়া ধুবুৰীত গৈছোঁ মই মানুহক কৈছিলোঁ বোলে মই ধুবুৰী ফুলবাৰী ব্ৰিজ আনি দিম আপোনালোকক তাৰপিছত মই কৈছোঁ ৰূপসী এয়াৰপৰ্ট বন্ধ আছে মই খুলি দিম ৰেলৱে লাইন গুৱাহাটী আৰু ধুবুৰীৰ পৰা ভিতৰত বন্ধ আছে মই কৰি দিম জাহাজ ঘাট যেটো আছে এইটো মই খুলি দিম তাৰপিছত মই কৈছিলোঁ বোলে আপোনালোকৰ মেডিকেল কলেজ মই আনি দিম ধুবুৰীত এটা আজমল ইউনিভাৰ্চিটি মই দিম এই 5-6টো উল্লেখনীয় বাকীতো চব আছেই এই সব কাম মই কৰিম আপোনালোকৰ একদিন কি হ'ল ৰাতি 2টা বাজে মোৰ লগত যিসকলে কাম কৰে মুৰব্বীসকল ডাঙৰ এইজৰ মানুহবিলাক ৰাতি 2টা বাজে আহি দৰ্জা বন্ধ কৰিলে মই ভয় খালোঁ বুলি কি হ'ল আজি মাৰিব নেকি পিটিব তে এইসকলে ক'লে বদৰুদ্দিন আমি এটা হাত জুৰি এটা কথা কৈ আছোঁ তুমি যে ইমান ডাঙৰ ডাঙৰ সপোন দেখি আছা এই মানুহবিলাক তোমাকতো নাপায় চিকিউৰিটিৰ ভিতৰত তুমি থাকে তোমাকতো মাৰিব ন আমাক ধৰি পিটিব কি হৈছে তুমি ইমান ডাঙৰ ডাঙৰ গপ্পা মাৰি আছে ধুবুৰী ফুলবাৰী ব্ৰিজ এজন মন্ত্ৰীয়ে কংগ্ৰেছৰ মন্ত্ৰীয়ে কৈছিল যদি আজমল চাহাবে ধুবুৰী ব্ৰিজ আনিব পাৰে মই পলিটিক্স এৰি তেখেতৰ গোলামী কৰিম ইমান লোকে কৈছে আছে নাই এতিয়া তেখেত আছে আছে আমি নাম নকওঁ তেখেতে আপোনালোকৰ মিত্ৰ দল আপুনি নাম নিশ্চয় নক'ব আৰু না মই নকওঁ না যেতিয়া মই আগেও কোৱা নাই কোনোদিন তে আৰু এজন মিনিষ্টাৰ আছিল আগত ধুবুৰীৰ লিডাৰ আছিল ইভেন ডিপুটি স্পীকাৰ হৈছিল তাৰ ঘৰত মানুহ গৈছিল বোলে এই খং কৰিলে বুলি কি সৰু সৰু কাম লৈ আহে আপোনালোকে কোনো ডাঙৰ কাম লৈ আহক ডাঙৰ কাম লৈ আহিলে মই কৰিম যেতিয়া সেইসকলে গ'লে আপুনি তে ধুবুৰী ফুলবাৰী ব্ৰিজটো লৈ আহক আপুনি উল্টা খং কৰিলে মজা কৰাই আছে নেকি এইটো কোনো কাম কৰিব পৰা হ'ল এইটো ইম্পচিবল কাম কোনো মানুহে কৰিব নাপাৰিব এইটো জীৱনত কৰিব নোৱাৰিব সেই কামটো মই ক'লোঁ যদি আপোনালোকে সৰু সৰু কামত লাগি মছৰি বাটা কম্বল বাটা কল বাটা নল বাটা সেইটোৰ কাৰণে পলিটিক্সত আমাক আনিছে আপোনাৰ ভুল মানুহ আপোনাৰ চইচ কৰিছে আপোনালোকে আজমল ছেটৰ ল'ৰাক বম্বেৰ পৰা ইয়াত আনিছে মই এটা উদ্দেশ্য লৈ আহিছোঁ মোৰ এটা টাৰ্গেট আছে ডাঙৰ টাৰ্গেট যদি থাকে তে মই কৰিম নহ'লে আপোনালোকে আপোনাৰ টিকেট লৈ লওক মই আমাৰ ঘৰত যাম মন নালাগে এই সৰু সৰু কাম কৰাৰ কাৰণে ঠগাঠগি কৰাৰ কাৰণে MLA হৈ আর MP হৈ ঠগাঠগিৰ কাৰণে মই অহা নাই তো সেইদিনা মই কৈছিলোঁ বোলে ইনশাআল্লাহ একদিন আপোনালোকে দেখিব আমি বহুত জলদি মই এইটো পিছে পঢ়িছোঁ আৰু ধুবুৰী ফুলবাৰী ব্ৰিজ মই লৈ আহিম আপুনি সংসদত বহুবাৰ উত্থাপন কৰিছে বিষয়টো না মোৰ এইটো ৰেকৰ্ড আছে আপোনাৰ যদি কয় তে আমি গোটেই 2009ৰ পৰা মই আৰম্ভ কৰিছোঁ 2009ৰ পৰা মই আৰম্ভ কৰিছোঁ আৰু লাষ্ট 2020 লৈকে মই এইটো পাৰ্লিমেণ্টত বাৰ অন ৰেকৰ্ড 38 letters মই মনমোহন সিং 38 letter মনমোহন সিংজী সোনিয়া গান্ধীজীক লৈ লিখিছোঁ সেই টাইমত মিনিষ্টাৰ আছিল কমলনাথ মিনিষ্টাৰ আছিল কমলনাথক মই দিছোঁ আৰু কোন কোন মিনিষ্টাৰ আছিল সবক বাৰ মই সকলোৰে এভৰি সেকেন্ড মান্থ থাৰ্ড মান্থ এই মুহূৰ্তত এটা প্ৰশ্ন এটা জাগিছে যে আপোনাৰ ৰাজ্যিক বিজেপি ইমান আক্ৰমণ কৰে বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিখন সভাত আপোনাৰ নাম নকলে তেখেতৰ সভা সম্পূৰ্ণ নহয় আপোনাক সাম্প্ৰদায়িক বা বিভিন্ন ধৰণৰ অপবাদ দিয়ে আৰু ইয়াৰ পিছত দেখিছোঁ যে এখন কেন্দ্ৰীয় চৰকাৰৰ যদি সদিচ্ছা নাথাকে তেনেহ'লে ইমান ডাঙৰ ব্ৰিজ এখনৰ আধাৰিলে নিশ্চয়কৈ হ'ব নোৱাৰে আপোনাৰ মোদীৰ লগত ভাল নেকি তাৰমানে যে এইফালে ডক্টৰ হিমন্ত শৰ্মাৰ মোদীৰ লগত এজ এ প্ৰেচিডেণ্ট এজ এ প্ৰাইম মিনিষ্টাৰ আমি যেনেকুৱা মনমোহন সিংজীক আমি ইজ্জত কৰিছোঁ সন্মান দিছোঁ আমি মোদীজীকো সেই সন্মান দিছোঁ অলপ বেছি হ'ব পাৰে বা কম হ'ব পাৰে বলে আমি কোনোদিন বাকী প্ৰধানমন্ত্ৰীবোৰে আপোনাৰ কথা নুশুনিলে কিন্তু এইবাৰ চৰকাৰখনে আপোনাৰ যি সপোন না মাজত তাৰ কোনো চৰকাৰ অহাই নাই মনমোহন সিংজী ইয়া মোদীজী আহিছে মোদীজীৰ লগত মই যোগাযোগ কৰিছোঁ আমাৰ ফটো আছে মোদীজীৰ লগত সেইটো কৰাৰ পিছত মোদীজীয়েও যি কামটো মনমোহন সিংজী আগবঢ়াইছে চাওক ইমান এটা ডাঙৰ ব্ৰিজ এইটো হোৱাৰ কাৰণে যিমান লাগে বৰছ লাগে কিমান বহুত হাৰ্ডেল আহে আজি এটা সৰু ল'ৰা আছে
সি ডাঙৰ যেতিয়া হ'ব তাৰ মাকেৰো প্ৰয়োজন আছে, তাৰ ভনীৰ প্ৰয়োজন আছে, তাৰ দেউতাৰ প্ৰয়োজন আছে, তাৰ ক্লাছ 1ৰ টিচাৰৰ প্ৰয়োজন আছে আৰু ক্লাছ 10ৰ টিচাৰৰ প্ৰয়োজন আছে। তাৰপিছত গৈ এজন মানুহ জোৱান হ'ব, এজন সমাজৰ কাৰণে এটা সম্পদ হ'ব। এই ব্ৰিজ হোৱাৰ কাৰণেও চবৰ কোৰবানী আছে। কংগ্ৰেছ গভৰ্ণমেণ্টে কোৰবানী দিছে, কংগ্ৰেছ গভৰ্ণমেণ্টে কোনোদিন বাধা দিয়া নাই। চবে মোক মতলব সেইটো কৰিছে যে উৎসাহিত কৰিছে বোলে আপুনি আগবাঢ়ক, আমি আপোনাৰ লগত আছোঁ। যেতিয়া মোদী গভৰ্ণমেণ্ট আহিছে, মোদী গভৰ্ণমেণ্টে মোদীজী হয় এইটো ৱেলকাম কৰিছে বোলে এই প্ৰজেক্টটো আমি সাম্প্ৰতিক ৰাজনীতি আল্টিমেটলি লেট হ'ল। কিয় লেট হৈছে এইটো ৰিজন হ'ল যে আমি যেতিয়া এই ৰাস্তাটো লৈ যাওঁ, কেনে আই ৱাজ মেম্বাৰ অফ পাৰ্লিমেণ্ট ফ্ৰম ডেট এৰিয়া। যেতিয়া কোনো মিটিং হয় হাৰ্ডাল আহে, সিসকলে পাব্লিক ৰিপ্ৰেজেণ্টেটিভ মাতে। মই কেইবাবাৰ মিটিঙত গৈছোঁ, ক'তবা গ'লে মন্দিৰ ৰাস্তাত আহি যায়, ক'তবা গ'লে মছজিদ আহি যায়। কি কৰা যায়, মানুহটো নেৰে। মন্দিৰ আহিলে হিন্দু মানুহ একদম গৰম হৈ যায়, আমি ৰাস্তা নিদিওঁ, ভাঙিবলৈ নিদিওঁ, এইটো কৰিবলৈ নিদিওঁ। মছজিদ আহিলে মুছলমানে সেইটো কৰে। বহুত ঘাত প্ৰঘাতৰ পিছত বহুত দিন লাগিছে, সেইটোৰ কাৰণে 5-6 বছৰ লেট হ'ল, নহ'লে এই প্ৰজেক্টটো আগে হৈ গৈ ৰয়। সেইটোৰ কাৰণে मैं थैंक यू जनाई आसो मोदी जी को, सर्वानंद सोनोवाल साहब को, हमें मैडम सोनिया गांधी, हमार मनमोहन सिंह जी, सबक मैं धन्यवाद। बाकी विभागीय इवन हमार नितिन गडकरी साहब देखे मैं बहुत दिसे बोला अजमल साहब आप आगे बढ़िए, हम ये ब्रिज करेंगे। सदा ही कोई तो बोले कि हम ये ब्रिज करेंगे। মানে ৰাজ্যত যিখন ছবি ৰাইজে দেখি আছে যে আপোনালোকৰ আৰু বিজেপিৰ যিখন যুদ্ধ, সেই যুদ্ধখন কেন্দ্ৰত আপোনালোকৰ নাই না, নট কেন্দ্ৰত মতলব ডেভেলপমেণ্টৰ কাৰণত মই দেখা নাই, কোনো বাধা মই দেখা নাই। একদম যিমান যেনেকুৱা কংগ্ৰেছে কৰিছে, বিজেপিয়ে এক বৰাবৰ আমাৰ লগত কৰিছে। বিজেপিৰ আজি যদি ৰাজ্যিক নেতৃত্বৰ ক্ষেত্ৰত দেখা যায়, আটাইতকৈ যদি আপোনাৰ বিৰুদ্ধে মাত মতা ব্যক্তিজন হয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কংগ্ৰেছৰ আমোলতো আপোনালোকে পাইছিলে তেখেতক। গতিকে আপোনালোকৰ যিটো মই কৈছোঁ যে শত্ৰুতা বুলিয়ে কৈছোঁ, এইটো শত্ৰুতা ব্যক্তিগত নে ৰাজনৈতিক শত্ৰুতা? কাৰণ মুখ্যমন্ত্ৰীৰ মুখত আপোনাৰ কথা আমি শুনা নাপাওঁ, কেতিয়াবা কোৱা নাই, এটা চেণ্টেন্সো কোৱা নাই মুখ্যমন্ত্ৰীয়ে 5 বছৰৰ ভিতৰত। ৰঞ্জিত দা আমাৰ কোৱা নাই, এটা বিৰুদ্ধে মোৰ কৰা নাই। কোনো এজন AGPৰ কোনো লিডাৰে আজি এতিয়া ইলেকশ্যন আহিছে, কেতিয়াবা অতুল বৰা চাহাবে ক'ত গৈ কিছু কৈ দে, এনে বাকী কোনো মানুহে কোনো মাত মাতা নাই। হি ইজ দ্য অনলি ওৱান মেন যে আমাৰ লগত পলিটিকেল শত্ৰুতা ৰাখি চলি আছে। ব্যক্তিগত নহয়, আৰু মোৰ হিচাপে ব্যক্তিগত হ'ব নালাগে। মই কি কৰিছোঁ, হয়তো তেখেতক কোনোদিন মাৰা নাই, তেখেত মোক 2 থাপ্পড় মাৰা নাই কোনোদিন, ব্যক্তিগত কি হ'ব? মাতবোল আছে নেকি আপোনালোকৰ? না, মাতবোল নাই, মাতবোল পলিটিকেল। তেখেত ইমান বেয়ালৈকে লৈ গৈছে, আপুনি চাওক যিমান তেখেতে টেলিভিশ্যনত যি হিচাপে মাত মাতে, যিমান আপমানজনক ষ্টাইলে মাত মাতে, এইটো পলিটিকেল এটা স্তৰ থাকে, দুশ্মনীৰ এটা স্তৰ ৰাখিব লাগে। তেখেতৰ নিচিনা এজন মানুহ ইমান ডক্টৰেট, 4-5টা বিভাগত মন্ত্ৰী, এক হিচাপে ডেপুটি চিফ মিনিষ্টাৰ নহয়, চিফ মিনিষ্টাৰৰ ওপৰত কাম কৰি আছে। সেইটো আমি তাৰিফ কৰোঁ বোলে আপুনি কৰি আছে, বেলেগ কিমান কৰিছে। আজি তেখেতে ভয় খাই আছে কি যে আমি তেখেতৰ ক'ব লগা এইটো নাইতো, ইছ্যু নাই। আজি মোদীজী আহি কৈছিল বোলে আমি 25 লাখ চাকৰি দিব পৰা নাই, আমি নিবনুৱা সমস্যাটো কৰা পৰা নাই, আমি ফ্লাড এণ্ড ইৰিগেশ্যন দূৰ কৰি দিম, এইটো কৰিব পৰা নাই, আমি কৃষকসকলৰ সাহায্য কৰিম, এইটো কৰিম, আমি কৰিব পৰা নাই। ৰাস্তা ঘাটৰ যিটো মামলা আছে আপোনালোকে দেখি আছে কি চলি আছে, আৰু কিষাণৰ যে মামলা আছে সেইটোও সকলো দেখি আছে। তে মোৰ কথা হ'ল যে এই চৰকাৰে অহাৰ পিছত বৰ আফচোচৰ সাথে মই কৈ আছোঁ যে উল্লেখজনক কোনো কাম আমি এই চৰকাৰৰ পৰা দেখা নাই। গোটেই বিষয়বোৰ ডাইভাৰ্ট কৰাৰ কাৰণে আপোনাক আক্ৰমণ 100% সেইটো কৰাৰ কাৰণে, লুকোৱাৰ কাৰণে, যে কোৱা নক'ব লগা একো নাই। যে আমি এই ৱাদা কৰি আহিছিলোঁ, ইমান কৰিছোঁ, সেই ৱাদা কৰিছিলোঁ, অমুক কাম আপোনালোকৰ কৰিছোঁ, ৰাইজক ক'ব লাগে মই এইটো কৰিছোঁ, ডেভেলপমেণ্টৰ এই কাম আমি কৰিছোঁ, সেই কাম আমি টাৰ্গেট লৈছিলোঁ 2 বছৰৰ ভিতৰত কৰিছোঁ, এই কাম আমি 5 বছৰৰ ভিতৰত নাই। কোনো উল্লেখজনক কোনো কামেই নাই। এতিয়া কি কৰিব, বদৰৰ দিনত গাড়ী পাৰিব লাগে, বদৰৰ দিন বাঘ আহি আছে, বদৰৰ দিনৰ কথা কিমান মানুহে শুনিব, কিমান দিন শুনিব? যদি তেখেত বুজে যে আমাৰ অসমৰ ল'ৰা ছোৱালী আজিকালি পঢ়া লেখা নহয় না, ভুল হয়, তেখেতৰ ভুল ধাৰণা। অল ইণ্ডিয়া লেভেলে আমাৰ টেলেণ্ট হিচাপে আমাৰ অসমীয়া ল'ৰা ছোৱালীসকলে বহুত জেগাত টপাৰ হৈ আছে, আমেৰিকাত গৈ এৱাৰ্ড আনি আছে, আমাৰ বাহিৰত বিভিন্ন জেগাত গৈ বিভিন্ন দেশত গৈ এৱাৰ্ড আনি আছে।
আমাৰ অসমীয়া ল'ৰা ছোৱালীসকল বহুত উচ্চ শিক্ষিত হৈ আছে, ই হিন্দু হওক, ই মুছলমান হওক, অন্য কোনো জাতৰ হওক, কাৰ্বি হওক, ডিমাচা হওক, যি হওক, এইসকলে বহুত উচ্চ শিক্ষিত হৈ আছে। মানুহ আজিকালি বুধাই নহয়, টেলিভিশ্যন ঘৰে ঘৰে আছে, হাতে হাতে ফোন আছে, মোবাইল আছে, ছ'চিয়েল মিডিয়া আছে। মানুহ এক ছেকেণ্ডৰ ভিতৰত কমিউনিকেশ্যন কৰিব পাৰে কি কৰি আছে। আজমল চাহাবে কি কৰি আছে মানুহে এক ছেকেণ্ডৰ ভিতৰত গম পাই আছে। হেমন্ত বিশ্ব শৰ্মা চাহাবে কিমান কৰি আছে সেইটো মানুহে দেখি আছে। আৰু ষ্টেজত গৈ আপুনি কওক আপোনালোকে কিমান কাম কৰিছে। ডান্স কৰিলেতো মানে চিনেমা চাব, আপুনিতো হিৰো নহয়, হিৰো হিৰইনৰ ফিল্ম চাব মানুহে, অল ইণ্ডিয়া ফিল্ম চাব, ইয়াতে এইটো হ'ব, ইয়াৰ অসমীয়া ফিল্ম চাব, অসমীয়া ড্ৰামা চাব। আপুনি হাইলি এটা ড্ৰামা কৰি আছে, ষ্টেজত উঠি ফিল্মৰ ষ্টাইলত আপুনি কৰি আছে। আৰে বাবা, ফিল্ম কৰা যদি ইমানেই সক্ষম, আপুনি ষ্টুডিঅ', আপোনাৰ তাত 3-4টা চেনেল আছে, আপুনি এটা ষ্টুডিঅ' বনাই দিয়ক, আপুনি হিৰো হৈ যাওক, হিৰো হৈ ফিল্ম বনাওক, মানুহে এনজয় কৰিব, সেইটোতো এটা লাভ হ'ব কমচে কম। মুঠৰ আপোনাৰ স্পষ্ট কথা যে বিজেপি চৰকাৰে উন্নয়নৰ কথা ক'ব বিচৰা নাই, আৰু উন্নয়ন হোৱা নাই কাৰণে আপোনাক মই বিজেপি চৰকাৰৰ কথা নকওঁ, হেমন্ত বিশ্ব শৰ্মা চাহাবে হয় ক'বলৈ বিচৰা নাই, কিন্তু কৰাই নাই কোনো কাম, উল্লেখজনক কোনো কাম কৰা নাই। এইটো হৈছে ফেইলিয়াৰ হৈছে গভৰ্ণমেণ্ট। নিশ্চয়। আমি ৰাজনীতিৰ কথা পাতি আহিছিলোঁ, আপুনি বিজেপিৰ বিফলতাৰ কথা ক'লে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰো আপুনি বহু কথা ক'লে। বহু লোকে আজিও অভিযোগ কৰে যে বদৰুদ্দিন আজমল ডাঙৰীয়াই কেইবাবাৰো সাংসদ হ'ল, কিন্তু ধুবুৰীৰ বিশেষ উন্নয়নৰ কথা তেখেতে মাত নিদিলে। আপোনাৰ দৃষ্টিত আপুনি ধুবুৰীৰ, আপুনিতো কৈছে যে আপুনি সংসদত ধুবুৰীৰ উন্নয়নৰ কাৰণে বহু কথা ক'লে, আপুনি ধুবুৰী ফুলবাৰী ব্ৰিজৰ কথা আপুনি ক'লে যে আপুনি প্ৰথম ব্যক্তি আছিলে। তাৰ উপৰিও আপুনি ধুবুৰীৰ কাৰণে এজন সাংসদ হিচাপে আপোনাৰ সমষ্টিটোৰ কাৰণে কি কি কথা আপুনি উত্থাপন হৈছিল, কি কি হ'ল, কি কি নহ'ল? চাওক, মই চেলেঞ্জ কৰিব নোৱাৰোঁ আৰু চেলেঞ্জ কৰাটো ভালো নহয়। আমি যিমানহি কৰোঁ, মানুহে যি হিচাপে আমাক ভোট দি আছে, 3rd টাইম মোক MP বনাইছে, সেইসকলৰ বহুত দাবী দুবা আছে, আশা আকাংক্ষা আছে। মই নকওঁ আমি বহুত বেছি কৰিছোঁ, কমচে কম উল্লেখনীয়। আজি চাওক, মই পাৰ্লিমেণ্টত মই এইটো চেলেঞ্জ কৰিব পাৰিম, কোনো এজন MP-য়ে 12-13 বছৰ ভিতৰত কোনো নিজৰ সমষ্টিৰ কাৰণে ইমান কুৱেশ্যন আনচাৰ উৎপাদন কৰা নাই, ইমানবাৰ প্ৰাইম মিনিষ্টাৰক ভেট কৰা নাই। মই আপুনি চাওক, 38 লেটাৰ্ছ আমি প্ৰাইম মিনিষ্টাৰ মেডাম সোনিয়া গান্ধী আৰু সেই টাইমৰ মিনিষ্টাৰসকলক মই লিখিছোঁ, 38 লেটাৰ্ছ অনলি ৰিগাৰ্ডিং ধুবুৰী ফুলবাৰী ব্ৰিজ। এইটো এটা প্ৰজেক্টৰ কাৰণে মই লিখিছোঁ, 38 কাৰণ মই চিঠি লিখিছোঁ, দুখন চৰকাৰৰ সময়ত, দুখনখন মানে 16 নম্বৰ অফ স্পীচ মই ডেলিভাৰ কৰিছোঁ। মতলব এভৰি ইয়াৰ্ছ মই ব্ৰিজখনক লৈ তাৰপিছত আমি 9টা কুৱেশ্যন মই ৰাইজ কৰিছোঁ। এইটো কুৱেশ্যন আনচাৰ কেতিয়াবা বহুত টাইম কম দিয়ে, মাত্ৰ এটা কুৱেশ্যন দিয়ে, বেছি টাইম নাথাকে। কৰাৰ পিছত আপোনাক নিমন্ত্ৰণ জনাইছিলেনে? জি, জনাইছে, অফিচিয়েল নিমন্ত্ৰণ জনাইছে। মই এইটো কাৰণে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নীতিন গডকাৰী যে মোক কৈছিলে, বোলে আজমল সাহেব ये प्रोजेक्ट जब होगा हम आपको बुलाएंगे। প্ৰাইম মিনিষ্টাৰ অহা নাই, তেখেতো অহা নাই, তথাপিও মই নিমন্ত্ৰণ পাইছোঁ। আৰু ইনভিটেশ্যন লেটাৰ পোৱাৰ পিছত সেইদিনা ৰাতি 12টা বজাত মই হোজাইৰ পৰা ওলাই ৰাতিপুৱা 8টা বজাত মই ধুবুৰী পাইছোঁ। 1 ছেকেণ্ড আমি আৰাম কৰিব পৰা নাই, তথাপিও মই গৈ পাইছোঁ। দ্বিতীয় কথা হ'ল, মই এইটো হোৱাৰ পাৰম চাওক, আজি ধুবুৰী ফুলবাৰী ব্ৰিজৰ কাম আৰম্ভ হৈছে আৰু ইনশাআল্লাহ বহুত জলদি বহুত স্পীডে কাম হ'ব, মোৰ এটা আকাংক্ষা আছে। কিন্তু নিৰ্বাচনৰ সময়ত যিসমূহ আঁচনি ঘোষণা কৰে বা আধাৰশিলা স্থাপন কৰে, এইটো নহয়, চাব নালাগে। কেনে মই গৈ চাই আছোঁ, অলৰেডি কাম ষ্টাৰ্ট হৈছেই তাত। আজি 2 মাহ 3 মাহৰ পৰা অলৰেডি কাম চলি আছে। আপুনি ইণ্টাৰনেটত যদি যায়, নহ'ব। মই 100% মোৰ কেণ্ডিডেট আছে, এইটো কামটো হ'ব। ৰূপসী এয়াৰপৰ্ট তাত বন্ধ আছিল, মই অলপ আগে কৈছোঁ, ৰূপসী এটা বন্ধ আছিল। ৰূপসী এয়াৰপৰ্ট কমপ্লিট হৈছে। মই ইমান ফ'ল' আপ, ৰূপসী এয়াৰপৰ্টৰ আলক যদি মই ফাইল বনাওঁ, এটা ফাইল হৈ যাব। কিমান মই ফ'ল' আপ কৰিছোঁ প্ৰাইম মিনিষ্টাৰৰ অফিচত। লাষ্ট যেতিয়া মই গৈছোঁ মনমোহন সিংজী ইয়াত, বোলে रूपसी एयरपोर्ट आपने मंजूरी दे दिया, काम शुरू हो जाएगा, या तो BTAD में होना है या धुबड़ी के अंदर होना है। तो मैं बुझाइছিলোঁ मनमोहन सिंह जब मैं खुदिছিল कि आजमल साहब ये बताइए ये BTAD में क्यों नहीं होना है, आप तो धुबड़ी के MP हैं, तो आप तो धुबड़ी में लेने जाना चाहेंगे। तो मैं কৈছিলোঁ बोले नहीं सर, ऐसा नहीं है, BTAD भी हमारे भाई है, वहाँ भी जो होगा तो हमारे लिए 5 किलोमीटर का फ़र्क है। लेकिन एक बात है मैं आपको बताऊँ, आप कांग्रेस के प्राइम मिनिस्टर हैं, कांग्रेस पार्टी के, BTAD में आप अगर
रूपसी एयरपोर्ट ले जाके देंगे, आपको 12 सीट पे पॉलिटिकल फ़ायदा होगा, ज़्यादा से ज़्यादा हाईएस्ट हुआ तो 12 सीट पे। लेकिन आपने अगर धुबड़ी में ये रूपसी एयरपोर्ट दे दिया तो पूरे आसाम में माइनॉरिटी एरिया में एक मैसेज जाएगा और उस मैसेज की वजह से आपको पूरे आसाम में फ़ायदा पहुँचेगा। टेकत लेके थी एकदम लोग और ये रूपसी चौथ हुई আছে এতিয়া ধুবুৰীৰ ভিতৰত হৈ আছে, এইটো মোৰ প্ৰচেষ্টা হৈছে আলহামদুলিল্লাহ, মই ওপৰৰ ধন্যবাদ জনাওঁ। তাৰপিছত ৰেলৱে লাইন বন্ধ আছিল, বহুত ডাঙৰ এটা আমাৰ কেনে বহুত মানুহৰ কষ্ট হৈছে। ইতিমধ্যে ৰেলৱে লাইন বন্ধ হোৱাৰ কাৰণে কষ্ট হৈছে। মই প্ৰমিছ কৰিছিলোঁ, মাইকত প্ৰমিছ কৰিছিলোঁ, বোলে ৰেলৱে লাইন মই MP হোৱাৰ পিছত 1 নম্বৰ কাম মই কৰিম, ৰেলৱে লাইন আৰম্ভ কৰা। ৰেলৱে লাইন আৰম্ভ হৈছে আলহামদুলিল্লাহ, আৰু এইটো আপগ্ৰেড হ'ব এতিয়া, মই যিটো খবৰ পাইছোঁ। তাৰপিছত মই জাহাজ ঘাট, যিটো নদীৰ বন্দৰগাহ যিটো কয়, সেইটো মই 33 কৰোৰ ৰুপিয়া আনিছোঁ। সেই টাইমত হৰীশ ৰাৱত যি আছিল মিনিষ্টাৰ, তেখেতৰ পৰা মই কৈ একবাৰ দুইবাৰতো মই সেনেকুৱা কৈছোঁ বোলে তেখেতৰ মিনিষ্ট্ৰি কালি চেঞ্জ হৈ যাব নেকি। মই খবৰ পালোঁ একদম ধুবুৰীৰ পৰা নাই, মানকাচাৰৰ পৰা মই দৌৰি পাগলৰ নিচিনা গুৱাহাটীত আহি মই ফ্লাইট লৈ তাৰপিছত গৈ তেখেতক ৰাতি 10টা বজাত মই কৈ ধৰিছোঁ, बोले मैं सुन रहा हूँ कि आपका मिनिस्ट्री चेंज हो जाएगा, अब चलते चलते मेरा ये काम कर दीजिए। তেখেত কৰি দিছে বিচাৰা, আৰু এইটো হোৱাৰ কাৰণে এই চাৰ্জটো হৈছে 33 কৰোৰ ৰুপিয়া সেই টাইমত আহিছে। পিছত আৰু কিমান আহিছে মই নাজানো, পहिले কামটো আৰম্ভ। ব্যক্তিগতভাৱে আপুনি ভাবে যে ধুবুৰীৰ ক্ষেত্ৰত আপুনিও এজন সফল সাংসদ? বিলকুল মই ক'ম, মই আগৰ কোনো হিষ্ট্ৰী কোনো দেখাব নোৱাৰিব, আৰু মোৰ পিছত ধুবুৰী ফুলবাৰীৰ নিচিনা ডাঙৰ এটা প্ৰজেক্ট কোনো আনিব পাৰিব, ময়ো মোৰ লাইফত আনিব পাৰিম বা দেখিম বুলি। অসমততো কমচে কম কোনো জেগাই নাই, অসমৰ ভিতৰত চবচে ডাঙৰ ৰিভাৰৰ ওপৰত যে এইটো ব্ৰিজ হৈ আছে, এইটো ধুবুৰী ফুলবাৰী ব্ৰিজ হৈ আছে। মই পুনৰ ঘূৰি আহিছোঁ বৰ্তমানৰ ৰাজনীতিলৈ। মোৰ আৰু এটা হৈ গ'ল এচিভমেণ্ট যে মই কৈছিলোঁ বোলে এইটো ইয়াত এটা চিভিল হস্পিটেল আছে, মানুহ হস্পিটেলত গৈ মৰি যায়, বেমাৰ মানুহ গ'লে মৰি যায়, আৰু যদি ভাল মানুহ যায় উল্টা বেমাৰ হৈ আহে। মই কৈছিলোঁ বোলে মই সেই টাইমত আমাৰ তৰুণ গগৈ চাহাব আছিল, আৰু মেডিকেল হেল্থ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা চাহাব আছিল। দুইজনৰ লগত আমি কণ্টিনিউলি যোগাযোগ কৰাৰ পিছত তৰুণ গগৈ চাহাবে সেইটো গ্ৰাণ্ট কৰিছে, আৰু মেডিকেল কলেজৰ কাম আৰম্ভ হৈছে। মই এদিন 3 দিন আগে মই নিজে গৈ চাই আহিছোঁ, এবাউট 25% খুব স্পীডে কাম চলি আছে। এইটো বিজেপি চৰকাৰে কৰি আছে। মই সেইটো কাৰণে কিছুমান ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাল পায় আপোনাক? জি না, মোক ভাল পোৱাৰ কথা নহয়, পাব্লিকৰ কাম মই যেনেকৈ দেখিছোঁ আজি কোভিডৰ টাইম সি আৰম্ভণিত যি হিচাপে মেহনত কৰিছে মানুহজন, চাওক তাৰ কামৰ ভিতৰততো আমাৰ একো ক'ব লগা নাই। কাম নকৰিলেই, কৰিলেতো হ'ব, বেয়া হ'ব বা ভাল হ'ব, যদি নকৰাৰ ইচ্ছাই নাথাকে তে সেইটোতো বেলেগ কথা। কাম কৰি আছে, কাম হৈ আছে, আৰু যিটো হৈ আছে মানে আপুনি কামৰ ক্ষেত্ৰত প্ৰশংসা কৰে? আমি কৰোঁ বিলকুল। কিয়, আমাৰ কোনো পাৰ্চনেল গ্ৰাজ নাই না, আপোনাৰ লগত মোৰ পাৰ্চনেল কোনো এনিমি নাই, কোনো দুশ্মনী নাই। আপুনি ভাল কাম কৰে মই তাৰিফ কৰিম। মই ভিডিঅ' ৰেকৰ্ডিং বম্বেৰ পৰা পঠাইছোঁ, যেতিয়া মই দেখিছোঁ কোভিডৰ টাইমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাতি 2-2টালৈকে 3-3টালৈকে কাম কৰি আছে, মই টেলিভিশ্যনত পঠাইছোঁ, বাকাইদা তেখেতৰ তাৰিফ কৰিছোঁ। ইমান গালি পোৱাৰ পিছতো মই তাৰিফ কৰিছোঁ, এইটো অলপ কথা। ব্যতিক্ৰম কথা এটা, ব্যতিক্ৰমী বুলি এইকাৰণে মই কৈছোঁ যে এফালে ডক্টৰ হিমন্ত বিশ্বই প্ৰতিখন সভাত আপোনাক গালি পাৰিছে, আৰু তাৰ বিপৰীতে আপুনি ক'লে যে তেখেতৰ কামৰ আপুনি প্ৰশংসা কৰিছে। মই পুনৰ আমাৰ সাম্প্ৰতিক ৰাজনীতিলৈ মই ঘূৰি আহিছোঁ যে আজিৰ তাৰিখত আটাইতকৈ চৰ্চিত বিষয়টো হ'ল যে AUDF আৰু কংগ্ৰেছৰ মিত্ৰতা। এই মিত্ৰতাক লৈ বিজেপি কৈছে যে আমি আটাইতকৈ লাভান্বিত হ'ম এই মিত্ৰতাক লৈ, আৰু এই মিত্ৰতাক লৈ কংগ্ৰেছৰ মাজতো বিভিন্ন ধৰণৰ মন্তব্য বহুতে কৰিছিলে। তাৰ পাছত আপোনালোকে মিত্ৰতা হ'ল, আৰু এই মিত্ৰতাৰ ক্ষেত্ৰত আটাইতকৈ আগ্ৰহী আছিল আপুনি। আগৰ পৰাই আপুনি মিত্ৰতাৰ ক্ষেত্ৰত কৈ আছিলে, প্ৰয়াত তৰুণ গগৈৰ দিনৰ পৰা আপুনি মিত্ৰতাৰ কথা কৈছিলে, আৰু এইবাৰো আপুনি আগভাগ লৈছিলে গোটেই মিত্ৰতাটোৰ ক্ষেত্ৰত। আপুনি কিয় কংগ্ৰেছৰ সৈতে, যি কংগ্ৰেছে আপোনাক এটা সময়ত প্ৰত্যাখ্যান কৰিছিল, তৰুণ গগৈ হুইজ বদৰুদ্দিন বুলি আপোনাক চেলেঞ্জ কৰিছিলে, তাৰ পাছত আপুনি কিয় মিত্ৰতাৰ প্ৰতি ইমান আগবাঢ়িলে? চাওক, আমি পলিটিক্সত যেতিয়া নামিছোঁ, কোনো পাৰ্চনেল গ্ৰাজ তৰুণ গগৈ চাহাবৰ লগত হওক বা হিমন্ত বিশ্ব শৰ্মাৰ লগত, সেইটোৰ কাৰণে আমি কৰা নাই বোলে সিসকলে আমাক ডিপ্ৰাইভ কৰিছে আৰু সেইটোৰ কাৰণে আমি কৰিছোঁ। আমি শপত খাই আহিছোঁ যে আমি ৰাজ্যৰ ভালৰ কাৰণে আমি কাম কৰি থাকিম, নিষ্পাপ হিচাপে কাম কৰি থাকিম। সেই হিচাপে আমি আমাৰ কাম কৰি গৈ আছোঁ, আৰু যিটোৱে যেতিয়া আমি বাধা পাইছোঁ সেইটো আমি বেয়া কৰাটো বেয়া কৰিছোঁ, ভাল কৰিলে আমি তাৰিফ কৰি আছোঁ। যিমানেই হওক, মই দেখিলোঁ যে আমাৰ বিজেপি আমাৰ চবৰ কাৰণে এই গোটেই এই আজিৰ ভাৰতবৰ্ষত বিজেপি
আমাৰ সংবিধানৰ শত্ৰু এইসকলে সংবিধানক চেঞ্জ কৰাৰ চেষ্টা কৰি আছে আমাৰ ভাতৃত্ব যিটো হিন্দু মুছলিমৰ ভিতৰত আছিল এইটো চেঞ্জ কৰাৰ বিভিন্ন জেগাত বিভিন্ন ঘটনা আপোনালোকে টেলিভিশ্যনত দেখি আছে মই যদি এতিয়া কওঁ উত্তৰ প্ৰদেশত যিটো হৈ আছে আৰু বিভিন্ন জেগাত মহাৰাষ্ট্ৰত যেনেকুৱা হৈছে আৰু বহুত জেগাত সেইটো আমি যদি কওঁ তো আপোনালোকে পেপাৰত মানুহে কালি দি দিব আজমল চাহাবে পলিটিকেল এটা সেইটো দি দিলে সাম্প্ৰদায়িক বয়ান দি দিলে নহয় গতিকে যিটো হৈ আছে মানে চকুটো বন্ধ কৰিব নোৱাৰিব এইটো ভাৰতবৰ্ষত কোনোদিন হোৱা নাই ভাৰতবৰ্ষৰ মতলব সংবিধান ইসকল চেঞ্জ কৰাৰ চেষ্টা হিন্দুত্বৰ এজেণ্ডা লৈ আহিছে ভাৰতবৰ্ষৰ হিন্দু ৰাষ্ট্ৰ বনোৱাৰ চেষ্টা কৰি আছে মাজে মাজে ইসকলৰ ডাউন মিনিষ্টাৰসকলে মাত মাতে পहिले চৰকাৰে বন্ধ নকৰে প্ৰাইম মিনিষ্টাৰে এইটোৰ ওপৰত কোনো মাত চুপচাপ থাকে বহি আছে চাই আছে আৰু যোগীজী আমাৰ কি নাম ইউপিৰ চিফ মিনিষ্টাৰটো নিজেই কৈ আছে তো এইসব কথাই কি বুজা যায় সিসকলৰ যদি পাৱাৰত আহে অসমত খাস কৰি আমাৰ অসমীয়া যে কালচাৰ আছে মুছলিম মুছলমান হিন্দু আমি মিলি যে ভাই হিচাপে আমি থাকি আছোঁ এইটো শেষ হৈ যাব ভাতৃত্ব শেষ হৈ যাব তাৰ কাৰণে আপুনি মিত্ৰতাৰ কাৰণে আগবাঢ়িছিলে আমি মিত্ৰতাৰ কাৰণে বুজিছোঁ যে আমি মিত্ৰতা কৰিবই লাগিব আমাৰ পাৰ্চনেল ডিফাৰেঞ্চেছ আমি মিটাই দিব লাগিব মিটাই আমি চব এক হ'ব লাগিব এক হৈ কেনে আমি দেখিছোঁ 2-3টা ইলেকশ্যন গৈছে 3টা ইলেকশ্যন গ'ল 3টা আমাৰ আৰু ইউ ডি এফৰ আৰু কংগ্ৰেছৰ ভোটটো বিভাজন হৈছে আৰু সেই ভোটটো মিলালে হৈ যায় যে আমি জিকিব পাৰিম বোলে আমি জিকিব পৰা নাই আমি হাৰিছোঁ হাৰাৰ কাৰণে বিজেপিক লাভ হৈছে আগে এজিপিত লাভ হৈছিল এতিয়া বিজেপিক লাভ হৈছে সেইটো ৰোধ কৰাৰ কাৰণে বিজেপিত চৰকাৰৰ পৰা বাহিৰত ৰখাৰ কাৰণে ইয়াৰ পৰা দিল্লী বিদায় কৰাৰ কাৰণে আমি এই হাত মিত্ৰতাটো কৰিছোঁ হাত মিলাইছোঁ আৰু মোৰ আশা আছে বিজেপিয়ে যিমানেই সপোন নেদেখোঁ পहिले ডাঙৰ এটা ডেমেজ সিসকলৰ হ'ব আৰু যিটো সিসকলে 100+ আগেন আহিব নাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তেখেত কৈছে 100+ ছিট মই লৈ গভৰ্ণৰৰ ওচৰত যাম তেখেত এজন ডাঙৰ পণ্ডিত আগে 2বাৰ 3বাৰ আমাৰ যিমান হাৰাইছে একদিন আগে তেখেত গণি কৈ দিয়ে ইমান ছিট আমি জিকি আছোঁ ইমান ভোটে আমি সেইটো একদম 100% কাৰেক্ট হৈ যায় সেইটো নতুন এটা যাদুকৰী এইটো আমি নাজানো আমি নকওঁ কি কৰি আছে কোন খেল চলি আছে এইটো খেল চলি আছে এইবাৰ যি কথা কৈছে তেখেতৰ যাদুৱে হওক কিবা হওক আল্টিমেটলি সেইটোৱে হ'ব নেকি না নহ'ব এইটো মই কৈ আছোঁ যে এতিয়ালৈকে তেখেত চেঞ্জ হৈ গ'ল আগত কৈছে 100+ লৈ মই গভৰ্ণৰৰ ওচৰত যাম আৰু এটা ডাঙৰ কথা আপোনালোকে ধ্যান দিছে না হেমন্ত বিশ্ব শৰ্মা সাহেব কৈছে বিজেপিৰ কি হয় বিজেপিয়ে দেখো মই 100+ লৈ যাম মতলব তেখেত ইলেকশ্যনৰ পিছত বিজেপিৰ লগত নাথাকে এইটো এটা ইণ্ডি দি দিছে তেখেতে কি কৰিব নকৰিব এইটো ওপৰলা জানে কি গেম হ'ব কালি আহিব পাৰে নেকি কি হ'ব এইটো ওপৰলা জানে আমি নকওঁ কাৰ লগত আহিব মানে এইটো বুজাই দিছে বোলে বিজেপিৰ লাইনটো আলগ মোৰ লাইনটো আলগ মই মোৰ লাইনত আমি কাম কৰি আছোঁ 100+ কৈছে এতিয়া সেই মানুহজনে 65-35 কৈ আছে আমাৰ মুছলমান মানুহে ভাবি আছে কি 35 হ'ব সিসকলে হেড কৰে হেমন্ত বিশ্ব শৰ্মা চাহাবে 35% মুছলমান আছে মুছলমানক দেখিব নোৱাৰে মই এইটো উল্টা কওঁ বোলে এতিয়া মানি লৈছে বোলে বেছি থাকি বেছি যদি বিজেপিৰ হয় 65 হ'ব নহ'লে 35 আমি ক্ৰছ কৰিবই নোৱাৰিম মানি লৈছে এতিয়া 100টো থকা নাই 35 লৈকে নামি আহিছে আৰু বহুত মানুহে কৈছে 35 to 45ৰ ভিতৰত বিজেপি শেষ হৈ যাব এইবাৰ বহুত চিল্লাচিল্লি কৰি কোনো লাভ নাই আজি মোদীজী আহিছে মোদীজীৰ আজিৰ ভাষণ আপুনি চাওক সেই আগৰ যে গৰমাগৰমি আছিল এইবাৰ এইটো নাই মানুহ যে পাগলৰ নিচিনা মোদীজীৰ ঢেউত ভাই গৈছিল সেইটো এইবাৰ নাই মোদীৰ কথা শুনি নাম শুনিলে মানুহ পাগল হৈ গৈছে এইটো নাই আৰু মোদীজীয়ে যিমান ভাষণত আগত যিমান মানুহক ৱাদা দিছিল বোলে আমি এইটো কৰিম আছে ৰহিম হোৱা নাই এতিয়ালৈকে আপুনি মিত্ৰতাৰ কথা ক'লে যে আপোনালোকৰ মিত্ৰতা সফল হ'ব বুলি ক'লে কিন্তু ইতিমধ্যে আপোনালোকক যদি মই কওঁ যে ছেমিফাইনেল এখন আপোনালোকৰ হৈ গ'ল BTADত তাত কিন্তু আপোনালোকৰ মিত্ৰতাই বিশেষ কাম নিদিলে না চাওক আমি এইটো মানিব লাগিব এইটো আমাৰ এটা ডাঙৰ ভুল আছিল পলিটিকেল মিষ্টেক আছিল আমি এইটো কৰিব নালাগে BTADত আমাৰ কোনো মানুহ 5 বছৰৰ ভিতৰত যোৱাই নাই কোনো অৰ্গেনাইজেশ্যন নাই খালি আমি হেলিকপ্টাৰ লৈ যাম মই ৰকিবুল চাহাবে ৰিপন বৰা চাহাবে আৰু আমাৰ আমিনুল চাহাবে আমি যাম আৰু মানুহ জমা হৈছে মানুহ যিমান আহিব লাগে আহিছে ডবল MLA ইলেকশ্যন যিমান মানুহ ভিৰ হয় আৰু বেছি মানুহ আহিছে আপোনালোকক চাবলৈ আৰু বা হেলিকপ্টাৰ চাবলৈ মানুহ হৈছিল তাত চাবলৈ বা আমাক ইজ্জত দিয়াৰ কাৰণে সন্মান দিয়াৰ কাৰণে আজমল চাহাব আপুনি আহিছে আপুনি ৰিকুৱেষ্ট কৰিছে আমি আহিছোঁ
বলে ভোট আমি আমার স্বার্থ হিসাবে ইয়াত আমি নিরাপত্তা কার পৰা পাম, কে আমাক পরিষেবা দিব পাৰিব, কে নিরাপত্তা দিব, সেই সব চাই লোকেল হিসাবে সকলে ভোট দিছে। আর আমার যোৱাৰ কাৰণে এটা ক্ষতি হৈছে হাগ্ৰামা চাবৰ, এই যে 3টা সিট তেখেত কম পাইছে, নহ'লে এই 3টা সিট তেখেত পালে হয় আর আজি হাগ্ৰামা চাবৰ তাত গভৰ্ণমেণ্ট হৈ গ'লে হয়। এইটো এটা ভুল হৈছে আমাৰ ডাঙৰ, আর এইটো আমি ভুল স্বীকাৰ কৰিব লাগিব। হাগ্ৰামা মহিলাই কৈছে যে বিজেপিক বাদ দি তেওঁলোকৰ যিকোনো দলৰ সৈতে মিত্ৰতা হ'ব পাৰে। এতিয়া আপোনালোকৰ যি মহাজোঁটৰ কনচেপ্ট, সেই ধাৰণাত আপোনালোকে হাগ্ৰামা মহিলাৰীক আমন্ত্ৰণ জনাইছেনে বা আমি জনাইছোঁ তেখেতৰ ওপৰত আমি লগত মতলব বাৰ আমি যোগাযোগত মেছেজ দি আছোঁ, আমি বাৰ মেছেজ দি আছোঁ যে আপুনি আমাৰ লগত আহক, আমাৰ দলৰ লগত আহক। মই ইমানলৈকে কৈছোঁ বোলে আমি কমচে কম মই আমাৰ মিত্ৰজোঁট কংগ্ৰেছক মই জনাইছোঁ বোলে আপোনালোকে হাগ্ৰামাক এটাও সিট খুজিব নালাগে হাগ্ৰামাৰ পৰা, পুৰা 12টা সিট আপোনালোকে হাগ্ৰামাক দি দিয়ক। তাত আমি খালি গঠবন্ধনৰ হ'ব, সিট আমি এটাও নলওঁ। যদি আমি নলওঁ হাগ্ৰামা চাহেব বেছি থেকে বেছি সিট উদ্ধাৰ কৰাৰ কাৰণে সক্ষম আছে আৰু সি কৰিব। আৰু সেইটোৱে আমাৰ পলিচি আছে যে আমি তাত কোনো এটা সিট নলওঁ, আমি হাগ্ৰামা চাহেবক এৰি দিম। গোটেইখিনি আপোনাৰ হাগ্ৰামাৰ বুজা-পৰা হৈ গৈছে নে হোৱা নাই? না, বুজা-পৰা এতিয়ালৈকে বাট চলি আছে, কি হয় ৰেছপন্স দেখা যাওক। ভাল ৰেছপন্স আছে, পজিটিভ ৰেছপন্স আছে। আপোনাৰ আশাবাদী এইটোলৈ? আশাবাদী আছে 100%। এতিয়া আপোনালোকে যিটো মহাজোঁট বনালে, আপোনালোকে ক'লে যে বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত আপোনালোকৰ এই মহাজোঁট আপোনালোকে বনাইছে। কিন্তু যদিও আপোনালোকে কৈছে মহাজোঁট, কিন্তু ক্ষুদ্ৰ ক্ষুদ্ৰ কিছুমান দল আছে, কংগ্ৰেছ আৰু ইউডিএফক বাদ দি বাকীবোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ বা তেখেতসকলৰ সংখ্যা বিধানসভাত নাই। তেনেস্থলত আপোনালোকৰ মহাজোঁট হৈছে। আৰু তাৰ বিপৰীতে কা আন্দোলনৰ পটভূমিত কেইবাটাও আঞ্চলিক ৰাজনৈতিক দল জন্ম হ'ল, ৰাইজৰ দল জন্ম হ'ল বা অসম জাতীয় পৰিষদ আপোনাৰ জন্ম হ'ল। আৰু সেই দলকেইটাই কিন্তু আপোনালোকক নিলগাই থৈছে, বিজেপিক যেনেকৈ নিলগাই থৈছে আপোনালোককো নিলগাই থৈছে। তাৰ পাছত আপোনালোক একত্ৰিত হৈ বিজেপিৰ বিৰুদ্ধে যিখন যুঁজৰ কথা কৈছে সেইখন জয়ী হ'ব পাৰিবনে? চাওক, ইয়াত কোনো না কোনো এটা ভুল হৈ আছে ৰাইজৰ দলৰ লগত বা আমাৰ জাতীয় পৰিষদৰ লগত। কিছু মানুহে মোৰ ডাউট 0% হ'লেও বিজেপিৰ কিছু মানুহে ইণ্টাৰনেলি বা ৰাইজৰ দলৰ ভিতৰত সোমাইছে, ইয়া অখিল গগৈৰ দলৰ ভিতৰত সোমাইছে। কেনে সিসকলৰ এটা নাৰা হ'ল যে আমি বিজেপিক ইয়াৰ পৰা ৰোধ কৰিব লাগে, আমাৰো ছেইম নাৰা। কা বিৰোধী আন্দোলনত তেখেতো আছিল, আমিও আছিলোঁ। আসাম একৰ্ড আমি ইমপ্লিমেণ্ট কৰিব লাগে, আপোনালোকে ইমপ্লিমেণ্ট কৰিব লাগে, আমিতো চব এক। আপুনি কিয় আপুনি মুছলিম এলেকাত গৈ কাম কৰি আছে? বেছি থেকে বেছি সিট আপোনালোকে দিব, মুছলিম এলেকাত দিব। এইটোৰ মতলব কি? কাম কৰি আছে আপোনালোকে, মিটিং যিমান কৰি আছে মাইনৰিটি এৰিয়াত কৰি আছে। অখিল গগৈৰ পাৰ্টিয়ে মাইনৰিটি এৰিয়াত কৰি আছে, আৰু ৰাইজৰ দল কি নাম আমাৰ জাতীয় পৰিষদৰ দল এইটোও মাইনৰিটি এৰিয়াত কাম কৰি আছে। মতলব কোনো না কোনো জেগাত ইনডাইৰেক্টলি, ইণ্টেনশ্যনেলি বা আনইণ্টেনশ্যনেলি আপোনালোকৰ ভোট ভঙাৰ কাৰণে এই কামখিনি কৰিছে তেওঁলোকে। মই নকওঁ বুলি সিসকলে জানি শুনি কৰি আছে। হ'ব পাৰে তেখেত সিসকলৰ দলৰ ভিতৰত, আমাৰ ৰাইজৰ দলৰ ভিতৰত স্পষ্ট কথা এটাই যে জানি হওক নাজানি হওক বিজেপিৰ দ্বাৰা পৰিচালিত হৈছে ৰাইজৰ দল নাইবা না সেইটো মই নকওঁ। বিজেপিৰ দ্বাৰা চলি আছে এইটো নহয়, কোনো না কোনো এটা ফ'ৰ্চে ভিতৰৰ পৰা মিছগাইড কৰি আছে নেকি, সেইটো আমাৰ লুৰিণজ্যোতি ভাইয়েও চিন্তা কৰক। আমাৰ অখিল দাদা তেখেতো পুৰণা মানুহ, তেখেতৰ লগত আমাৰ ইমান ভাল এটা সম্পৰ্ক। আপোনালোকৰ সাম্প্ৰদায়িক বুলি তেওঁলোকে এখন লেবেল ইতিমধ্যে আপোনাক দিছে, লগাই দিছে। অখিলৰ লগত আপুনি খুব ভাল, কিন্তু তাৰ পাছতো আপোনালোকক এই ধৰণৰ বহুত ভাল ৰিলেশ্যন। পলিটিকেল পাৰ্টি যিদিনা বনাইছে কাৰণে তেখেত জেলৰ ভিতৰত, তেখেততো বাহিৰত নহয়, তেখেত হস্পিটেলত আছে। বাকী যিসকল ল'ৰাবিলাকে চলাই আছে সিসকলৰ কেপাচিটি কিমান আছে, গ্ৰহণযোগ্যতা কিমান আছে। আজি অখিল গগৈৰ বাহিৰত থাকিলে আলোক কথা হ'লে এইটো মোৰ এইটো ধাৰণা হ'ল যে, বা মোৰ এটা এপিল থাকিব আপোনালোকৰ মাধ্যমে অখিল গগৈ চাহাবৰ আৰু আমাৰ লুৰিণজ্যোতিক, যে আপোনালোকে অলপ চিন্তা কৰক, আপোনালোকে কোনো এটা ভুল পথে কোনো মানুহে কোনো না কোনো লাইনে আপোনালোকক প্ৰচেষ্টা কৰি আছে নেকি। কেনে আল্টিমেটলি গৈ মাইনৰিটি ভোট যদি বিভাজন হয়, তে আল্টিমেটলি এইটো ডাইৰেক্ট ফাইদা হ'ব বিজেপিৰ। এই কামটো আপোনালোকে কিয় কৰি আছে? আপোনালোকে অসমীয়া এৰিয়াত যাওক বেছি থেকে বেছি,
যদি এই আপাৰ আসামত পৰিস্থিতি যাওক বাহাল থাকে, এই আপোনালোকে। পৰিস্থিতি যদি বাহাল থাকে, যদি আপুনি কোৱা কথাবোৰ তেখেতসকলে নুশুনে বা তেখেতসকলেও নিজাববীয়াকৈ নিৰ্বাচন খেলে, আপোনালোকেও খেলে, বিজেপিটো খেলিবই, তেনে পৰিস্থিতিত আপোনালোকে ভাবেনে যে আপোনালোকে চৰকাৰ গঠন কৰিব পাৰিব? চাওক, চৰকাৰ ইনশাল্লাহ আমি গঠন কৰিম। আজি লুৰিণজ্যোতি চাহাব, আমি অলৰেডি কৈছোঁ লুৰিণজ্যোতিয়ে য'ত খেলিব আমি কোনো কেণ্ডিডেট নিদিওঁ। অখিল গগৈ য'ত খেলিব, কংগ্ৰেছেও কৈ দিছে এই অখিল গগৈ য'ত খেলিব আমি কেণ্ডিডেট নিদিওঁ, আমিও নিদিওঁ। মতলব মাজতে নিদিয়ে, মতলব সেই চিটটো উদ্ধাৰ হ'ব যদি আমি চবে মিলি সাহায্য কৰি দিওঁ। সিসকলে আমাক যিমানেই গালি পাৰক, আমি সিসকলৰ এই ফেভাৰটো আমি কৰিম যে তাত আমি কোনো কেণ্ডিডেট নিদিওঁ। আমাৰ মানুহক আমি এপিল দি দিম। মানে ক'ব পাৰি আপোনালোকৰ পৰা একপক্ষ বুজাব পৰা হ'ব, একপক্ষ ওৱান চাইডেড আপুনি না, টাইম আছে, এতিয়াও টাইম আছে, হ'ব পাৰে সিসকলে চিন্তা কৰিব। এনে আল্টিমেটলি যদি আমি দুইজনেই আমি বিজেপি বিৰোধী আৰু দুইজনে মিলি ইণ্টাৰনেলি আমি যদি বিজেপিক লাভ পहुঁচাই দিওঁ, এইটো আৰু এটা কথা আছে, চাওক পলিটিকেলি কথা আছে যে লুৰিণজ্যোতি চাহাবে নতুন দল খুলিছে, 3 মাহ হোৱা নাই, ইলেকশ্যনত যাব। ইলেকশ্যন খেলা ইমান ধেমালি নহয়, बच्चों का खेल नहीं है, बच्चों का खेल नहीं। সেইটো কাৰণে ডাঙৰ এটা চায়েন্স লাগে। আমি আজি 15 বছৰৰ পৰা ফিল্ডত কাম কৰি আছোঁ, আমাৰ এটা এক্সপিৰিয়েঞ্চ আছে, আমি চব চিটত কোনো না কোনো এটা হিচাপ আছে আমাৰ। সেইসকল নতুন উঠিছে, মানুহ লুৰিণজ্যোতি গৈছে, বহুত মানুহ জমা হৈ যাব। એટલે বহুত মানুহ যাব কি লুৰিণজ্যোতিৰ চেহেৰাটো দেখা জানো, কিছু মানুহ যাব লুৰিণজ্যোতিৰ লেকচাৰ শুনাৰ কাৰণে, কিছু মানুহ যাব অখিল গগৈৰ ষ্টাইলটো দেখাৰ কাৰণে। অখিল গগৈতো ময়দানত নাই। আল্টিমেটলি কি হ'ব, এটা ভাংগন্ত পৰিৱেশ মুছলিম এৰিয়াত গৈ আমাৰ কিছু মানুহে জজবাতি হৈ ইমোশ্যনেল হৈ কিছু ভোট দি দিব। এই ভোটে তেখেতৰ লাভ নহ'ব, আমাৰ লোকচান হৈ যাব। আৰু লাভ হ'ব কাৰ? আল্টিমেটলি গৈ বিজেপিৰ লাভ হৈ যাব। এইটোৱে সকলে চিন্তা কৰক, চিন্তা কৰি যি কৰিব লগা আছে পলিচি তেখেতৰ, আমাৰ একো ক'ব লগা নাই। এইটোৰ কাৰণে মই আপোনালোকৰ মাধ্যমে ৰিকুৱেষ্ট কৰি আছোঁ, বোলে আপোনালোকে আহক, আমাৰ লগে মিলক, মিলি আমি যদি একলগে মিলি এটা ধাক্কা আমি দি দিব পাৰিম, বিজেপিক আমি ইয়াৰ পৰা বিদায় দিম। আপোনালোকৰ নিৰ্বাচনত কমন মিনিমাম এজেণ্ডা থাকিবনে? কমন মিনিমাম এইখিনিত থাকিব, এইটোৰ ওপৰত সিসকলেও কাম কৰি আছে, আমাৰ পাৰ্টিও কাম কৰি আছে। আপোনালোকে এইটো বহুত জলদি এইটো পাই যাব। ধৰা হ'ল, মই আপোনাৰ কথাই বিশ্বাস কৰিলোঁ যে আপোনালোকে চৰকাৰ গঠন কৰিলে। ইতিপূৰ্বে কংগ্ৰেছে চৰকাৰ গঠন কৰিছে, বিজেপি কৰিলে, আপোনালোক এতিয়ালৈকে চৰকাৰ অংশীদাৰ হোৱা নাই। হ'ল এইবাৰ ধৰা হ'ল, আপোনালোকে কি প্ৰতিশ্ৰুতি দিব আজি তাৰিখত যে আমি চৰকাৰ গঠন কৰাৰ পিছত আমি এই ধৰণৰ কাম আমি কৰিম? কেইটামান চাওক, মই নোট কৰি ৰাখিছোঁ, আপোনাক পঢ়ি শুনাই দি আছোঁ যে আমি নম্বৰ 1 CAA বিৰোধী সিসকলো আমিও অনলি CAAৰ পক্ষে আছে বিজেপি। CAAটো অসমত লাগু হ'ব নালাগে, ভাৰতবৰ্ষত লাগু হ'ব নালাগে। সেইটোৰ কাৰণে আমাৰ পাৰ্টিয়ে কাম কৰিব যে CAA কেতিয়াবা এখন ৰাজ্য এখন কেন্দ্ৰীয় আঁচনি কেনেকৈ আপোনাৰ হেৰি কৰিব? জি, এখন ৰাজ্যই এখন কেন্দ্ৰীয় আমাৰ ষ্টেটত আমি না কৰিম তো, আমি ইয়াত কেন্দ্ৰৰ আইন এখন, ঠিক আছে, কেন্দ্ৰৰ 1000 আইন আছে। আপোনালোকে নাজানে, CM যদি মজবুত থাকে, আপুনি অল ইণ্ডিয়া হিচাপে আপোনাৰ এক্সপিৰিয়েঞ্চ আছে, আপুনি যদি চাই যে CM যদি নামানে, এইটো এনেকুৱা আহিব আৰু এনেকুৱা ঢালি ৰাখি দিব। এইটো হয়, যিটো মমতা বেনাৰ্জী কৰি আছে। খালি মমতা বেনাৰ্জী অন্য জেগাতো হৈ আছে। চেণ্ট্ৰেলে যিমান পঠাব, আজি চেণ্ট্ৰেলে যিকোনো কিছু পঠাব, মহাৰাষ্ট্ৰ চৰকাৰে মানি ল'ব নেকি? মানি আছে নেকি? চলি আছে। সেইটোৰ কাৰণে চৰকাৰ যিটো হয় তাত ডাঙৰ এটা পাৱাৰ থাকে। আমি CM নামানো। আৰু ইয়াৰ পিছৰ আপোনালোকৰ এজেণ্ডা? তাৰপিছত আছে আমাৰ NRC যিটো আজি চাওক, ৰঞ্জন গগৈৰ নিচিনা এজন চিফ জাষ্টিছে, এক্স চিফ জাষ্টিছে, তেখেত ইণ্ডিয়া এনক্লেভত কি কৈছে, বোলে NRC যিটো হৈছে প্ৰপাৰ হৈছে, এইটোত কোনো ভুল ভ্ৰান্তি নাই, আমি যিমান কৰিব লাগে আমি সেইটো কৰি, লাখ মানুহে কাম কৰিছে, হাজাৰ কোটি টকা খৰচ হৈছে, কিমান বৰছ এইটোৰ ওপৰত কাম হ'ল। এইটোৰ পোৱাৰ পিছত আজি ডক্টৰ হেমন্ত বিশ্ব শৰ্মা চাহাবে উঠাই কৈ দিয়ে কি নাম তাৰ প্ৰতীক হাজিলাই এইটো আমাৰ লগত ধোকা দি দিছে, বেইমানি কৰিছে। আৰু আপুনি ইমান ডাঙৰ এটা মিনিষ্ট্ৰী, আপুনি পাৱাৰফুল, মোৰ দেন CM, আপুনি পাৱাৰফুল, আপোনাৰ নজৰত পৰা নাই? এতিয়া আপুনি কৈ আছে বোলে এইটোত বহুত ভুল হৈ গৈছে, আমাক ফাঁকি দি গৈছে। আৰু কিমান ডিপাৰ্টমেণ্টত কিমান ফাঁকি আপোনালোকে খাই আছে? আপোনালোকে পাৱাৰত থকাটো কোনো যোগ্যতাই নাই।
আপোনালোকে ৰিজাইন কৰিব লাগিব। অৰ্থাৎ NRC এতিয়া যি ধৰণে NRC আছে, ইমপ্লিমেণ্ট কৰিব। CA আছে, ডি ভোটাৰ আছে। হয় ডি ভোটাৰতো আমি কি কৰিব লাগে সেইটো আমি ইনশাআল্লাহ কৰিম, বুজাবুজিৰ ভিতৰত আমি এইটো কৰিম। ফ্লাড এণ্ড ইৰ'শ্যন আমাৰ অসমত আজি চব প্ৰাইম মিনিষ্টাৰে আহিলে, হয় কিমানবাৰ এই প্ৰাইম মিনিষ্টাৰ হোৱাৰ পিছত 3বাৰ 4বাৰ ফ্লাড হৈছে, ডাঙৰ ডাঙৰ ফ্লাড হৈছে অসমত। একদিনৰ কাৰণে হেলিকপ্টাৰ দি আধা ঘণ্টা এটা হেলিকপ্টাৰ দি ভিউ ল'ব পৰা নাই। আজি মিটিঙৰ কাৰণে কমচে কম 5বাৰ আহি পাইছে এতিয়ালৈকে। যদি ফ্লাড এণ্ড ইৰ'শ্যনৰ কাৰণে আগত আহিলে হয় 1বাৰ 2বাৰ, 5বাৰ আহিব নালাগিলে হ'ল, হ'ব পাৰে আৰু 2বাৰ। ফ্লাড আৰু ইৰ'শ্যন এইটো আপোনালোকে ৰোধ কৰাৰ কাৰণে আপোনালোকে চেষ্টা কৰিম। আমি এইটো চেষ্টা কৰিম। তাৰপিছত আমাৰ পেপাৰ মিল ৰিঅ'পন, যে 2টা পেপাৰ মিল আছে, কাছাৰ পেপাৰ মিল আৰু আমাৰ নগাঁও পেপাৰ মিল, এই 2টা আমি খোলাৰ আমি চেষ্টা কৰিম। বাৰবাৰ আমি এইটো মানুহক ৱাদা দি আছোঁ বুলি আমি এইটো কৰিম। তাৰপিছত আনএমপ্লয়মেণ্টৰ প্ৰব্লেম, আজি মোদীজীয়ে কৈছে मैं 2 करोड़ लोगों को नौकरी दूंगा, कहा गया 2 करोड़ 2 करोड़ लोगों को भी आपने कुछ ना আপোনালোকে কিমান কোটি দিব? জি আমি টাৰ্গেটটো এতিয়া ক'ব নোৱাৰোঁ, চৰকাৰত আহিলে আমি ক'ম। আমি বেছি থাকি বেছি আনএমপ্লয়মেণ্ট ৰোধ কৰাৰ কাৰণে চেষ্টা কৰিম। আৰু মই এজ এ ইণ্ডাষ্ট্ৰিয়েল ফেমিলি, বিজনেছমেন ফেমিলি, মই আশ্বাস দিব পাৰোঁ। আজি চাওক, মই পাৰ্লিমেণ্টত লেকচাৰ দিছোঁ, বোলে हम ऐसे दुर्भाग्य राज्य से आ रहे हैं। स्पीकर को मैं कहूँ जहाँ भारतवर्ष में हर जगह रोज़ाना 2-4 नया इंडस्ट्री डेवलप होता है और आसाम में हर रोज़ 2-4 डेवलप्ड इंडस्ट्री बंद होता है, तो एम्प्लॉयमेंट कहाँ से आ गया? क्या करेंगे लोग? আজি আপুনি যে কি নাম টুৰিজম আছে, ডাঙৰ এটা ইণ্ডাষ্ট্ৰী, এইটো লেকৰ কোনো নাই, কোনে ধ্যান দিব? ফৰেষ্ট বৰবাদ কৰি দিছে এইকোনে। আজি ফৰেষ্টত কি আছে? মই যেতিয়া হেলিকপ্টাৰ লৈ এই ইলেকশ্যনৰ টাইম আমি যাম, ওপৰত একো নাই, মাথাৰ চুলৰ নিচিনা সেইফালে আছে, বাকী চব খালী। চবেই যিহওক বিক্ৰী কৰি চব চেছ কৰি দিছে, ফৰেষ্টৰ বিক্ৰী কৰি চব চেছ কৰি দিছে। এইটোৰ কাৰণে আমি ফাৰ্মাৰ্ছৰ কাৰণে আমাৰ এটা ডাঙৰ প্ৰগ্ৰাম হ'ল, ইচ এণ্ড এভৰি ডিষ্ট্ৰিক্টত কমচে কম এটা আজি মাত্ৰ এটা অসমৰ নিচিনা ইমান এগ্ৰিকালচাৰ, য'ত 95% এগ্ৰিকালচাৰৰ ওপৰত ডিপেণ্ডেণ্ট হয়। এই মানুহবিলাকৰ কাৰণে আপোনালোকে আজিলৈকে 5 বছৰৰ ভিতৰত 3-4টা কণ্টেষ্টাৰত দিব পৰা নাই। আমি মানুহক আশ্বাস দিম বোলে ইচ এণ্ড এভৰি এৰিয়াত, ইচ এণ্ড এভৰি ডিষ্ট্ৰিক্টত আমি কমচে কম এটা কোল্ড ষ্ট'ৰেজ আমি দিম ফাৰ্মাৰ্ছৰ কাৰণে। এইটোৰ কি প্ৰব্লেম আছে এইটো আমি দূৰ কৰিম। কিছু মানুহে কয় ইলেক্ট্ৰিচিটি প্ৰব্লেম আছে, এইটো এনেকুৱা কোনো প্ৰব্লেম নাই যিটো দূৰ কৰা নাযাব, আমি কৰিব পাৰিম ইনশাআল্লাহ। আৰু এটা আছিল আমাৰ জুট ইণ্ডাষ্ট্ৰী বন্ধ হৈছে। আপোনালোকে অসমৰ এটা ডাঙৰ ইণ্ডাষ্ট্ৰী আছে, এইটো বন্ধ হৈ গৈছে। তাৰপিছত আমাৰ ধুবুৰীত মেচ ফেক্টৰী, মই এইটো ৱাদা দিছিলোঁ বোলে মেচ ফেক্টৰী মই খুলিম, আৰু আমি খোলাৰ কাৰণে এইটো মই চেষ্টা লৈ আছোঁ। 150 বিঘা মাটি আছিল সকলৰ, আগত আছিল এটা ছাইডত, এতিয়া টাউন বাঢ়ি একদম মাজত আহিছে। এইটোৰ ভিতৰত 100 বিঘাৰ ওপৰত মানুহে মই খবৰ লৈছোঁ যে মানুহে ইনক্ৰেচমেণ্ট কৰি দিছে। সেইটোৰ কাৰণে ফ'ৰ্চো লাগিব, আমাৰ হ'ব পাৰে CRPF লাগিব খালী কৰাৰ কাৰণে যেতিয়া লাগে। সেইটোৰ কাৰণে মেচ ফেক্টৰীৰ লগত যোগাযোগত মই আহিছোঁ, আৰু মই ৱাদা কৰিছোঁ বোলো এজ এ MP মই আপোনালোকক সাহায্য কৰিম ইলেকশ্যনৰ পিছত। আমি এই ফেক্টৰীটো এনে মেচ ফেক্টৰী এতিয়া আজিকালি এইটোৰ ফিজিবিলিটি নাই, মেচ ফেক্টৰী বনালে কোনো লাভ নহ'ব। নতুন কি ইণ্ডাষ্ট্ৰী আমি তাত লৈ যাব পাৰোঁ, ৰিচাৰ্চ অল্টাৰনেট কোনো এটা ইণ্ডাষ্ট্ৰী আমি কৰিম, এইসব আমাৰ পৰিকল্পনা আছে, আৰু এইটোৰ ওপৰত আমি কাম কৰিম। হয়, আমাৰ সময় প্ৰায় শেষ হৈ আহিছে। ৰাজনীতিৰ কথা বহুত পাতিলোঁ, মই আপোনাক কৈছিলোঁ যে আমাৰ এই বিশেষ অনুষ্ঠানটোত একমাত্ৰ ব্যক্তিজনৰ আমি ৰাজনীতিৰ কথা আমি নাপাতোঁ, ঘৰৰ কথাও আমি পাতোঁ। আমি প্ৰথমতে পাতিছিলোঁ। এটা সৰু কথা মই আপোনাক সোধোঁ, আপুনি সুস্বাস্থ্যৱান, দেখাত খুব সুন্দৰ এগৰাকী ব্যক্তি, বহুত মোটা মানুহ মই। আপোনাৰ খোৱা লোৱাৰ মানে কেনেকুৱা ৰুটিনখন? খোৱা লোৱাৰ এনেকুৱা কোনো, মই আফচোচৰ তাতে ক'ব লাগিব, মোৰ নিজৰ 4টা হস্পিটেল আছে, আৰু হস্পিটেল আমি বনাবলৈ গৈ আছোঁ। পাৰিলে হস্পিটেলৰ পৰা যিসকলে নিৰ্দেশ দিয়ে মই ফ'ল' আপ কৰিব নোৱাৰোঁ আনফৰ্চুনেটলি। আমি অলপ খোৱাৰ মামলাত মই যাৰা দুৰ্বল, ভাল মাছ ভাজি যদি আহি যায় মই বহুত পচন্দ কৰোঁ, চিকেন সৰু যি দেশী চিকেন থাকে, মাছ মই বেছি ভাল পাওঁ। মাছ যদি আহি যায় মাছ লাগে, তাৰমানে মাছ লাগেই মাছ লাগে, যিকোনো জাতৰ মাছ হওক, মাছ আহিব লাগে। সেইটোৰ কাৰণে মই অলপ খোৱা পিয়াৰ মামলাত মই দুৰ্বল, এইটো খাই থাকোঁ। সেইটোৰ কাৰণে ওজনটো আপুনি দেখি আছে বোলে মই মেইনটেইন কৰি আছোঁ ফ্ৰম লাষ্ট 10 years, 102, 103 ভিতৰত
মোৰ ওজন চলি আছে মানে কি ওজনটো আপোনাৰ ওজনটো চলি আছে চুগাৰ মোৰ আপ হৈ যায় আপ এণ্ড ডাউন হৈ থাকে এইটো কেতিয়াবা 300 কেতিয়াবা 250 আজিকালি 175 150লৈকে চলি আছে পৰিয়ালৰ সময় ঠিকে দিব পাৰেনে আপুনি কাৰণ আপুনিতো ভীষণ ব্যস্ত ৰাজনীতি ব্যৱসায় তাৰ মান্থলি মই বম্বেত মোৰ ফেমিলি তাত থাকে মই মান্থলি কেতিয়াবা 3 দিন 4 দিন 5 দিন বহুত হৈ গ'লে 6 দিন যদি থাকোঁতো বহুত হৈ গ'ল ৰেকৰ্ড হৈ যায় বাকী পিছত আহিব লাগে অসমত আমাৰ এইটো ফিল্ড ইয়াতে আমি কাম কৰিব লাগে মোৰ নিজৰ পাৰ্টি মই ঘৰত বহিলেতো নহ'ব বোলে পাৰ্টিসকলে চলাব আৰু মই ঘৰত বহি আৰাম কৰিম ন এইটো মই নিজে যাব লাগে ৰাজনীতিত অহাৰ পিছত আপোনাৰ এখন বিশাল ব্যৱসায় আছে বিশেষকৈ এজন অসমীয়া হিচাপে আপোনাৰ বিদেশতো যিহেতু ব্যৱসায় আছে গতিকে এই ব্যৱসায়ত আপোনাৰ সমস্যা হোৱা নাইনে না মোৰ একো কোনো এইটো ইনভলভমেণ্টেই নাই মই যেতিয়া বিজনেছত আহিছোঁ মই যেতিয়া পলিটিক্সত আহিছোঁ বিজনেছৰ পৰা মই ৰিজাইন কৰি দিছোঁ মোৰ বাকী ভাতৃসকল আছে এতিয়া মোৰ ল'ৰাসকল আহিছে এইসকল আহিছে মোৰ ভাতৃসকল ল'ৰাসকল ডাঙৰ ডাঙৰ হৈছে ছোৱালীসকল জোৱান হৈছে চবেই নিজৰ নিজৰ বিজনেছটো চলাই আছে মানে আপুনি বিজনেছত কোনো বিলকুল একদম অব্যাহতি লৈ লৈছোঁ মই বিজনেছ মই যাওঁ মিটিঙত কেতিয়াবা ইয়াৰলি মিটিং হয় কনভেনশ্যন হয় বা কিছু হয় এইটো আমাক মাতে মই যাওঁ মোৰ কি ৰায় থাকে মই ৰায় দি দিওঁ એટલે মই ডে টু ডে বিজনেছত মই নাই মই শেষত আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম যে আপোনালোকে সমাজ সেৱাৰ বিভিন্ন কাম কৰে বিভিন্ন সময়ত বিভিন্ন বিতৰ্ক হৈছে এইবোৰ আপুনি উত্তৰ দিছে আজমল ফাউণ্ডেশ্যন আজিৰ তাৰিখত অসমৰ সকলো লোকে জনা এটা ফাউণ্ডেশ্যন বহু কাম আপোনালোকে কৰিছে আৰু কি পৰিকল্পনা আছে আজমল ফাউণ্ডেশ্যনৰ পৰা চাওক আজমল ফাউণ্ডেশ্যনৰ নেক্সট পৰিকল্পনা হ'ল আমাৰ 2টা কাম বেছি এটা আজমল ইউনিভাৰ্চিটি বনোৱাৰ আমাৰ প্ৰগ্ৰাম আছে আমি ইতিমধ্যে আজমল ইউনিভাৰ্চিটিৰ কাৰণে 150 বিঘা মাটি আমি কিনিছোঁ অলপ কিছু না কিছু আৰম্ভণি ক্লাছেছ আমি আৰম্ভ কৰি দিছোঁ না হোজাইত বেলুগুৰি কৰি এটা জেগা আছে যমুনামুখৰ ভিতৰত মেইন ৰোডৰ ওপৰত হাইৱে ৰোডত আছে যদি এইটো কোনোদিন বনাই ইনশাল্লাহ বনিব আপোনালোকে দেখা পাব এইটো কিমান ধুনীয়া এটা ইউনিভাৰ্চিটি হয় একদম লেটেষ্ট ইউনিভাৰ্চিটি হ'ব চাইণ্টিফিক হিচাপে হ'ব আৰু ইউনিভাৰ্চিটি হ'ব সেইটো আমাৰ নেক্সট প্ৰগ্ৰাম আৰু বেছি থেকে বেছি ৰুৰেল এৰিয়াত স্কুল বনোৱাৰ আমাৰ প্ৰগ্ৰাম আছে জাতীয় বিদ্যালয় খোলাৰ আমাৰ প্ৰগ্ৰাম আছে পৰিকল্পনা আছে আৰু কলেজেছ খোলাৰ ইণ্টেৰিয়াৰ এৰিয়াত স্পেচিয়েলি য'ত আমাৰ মাইনৰিটি ছোৱালীসকল পঢ়িব নোৱাৰে তাত আমি বেছি থেকে বেছি স্কুল দি সেই ছোৱালীসকলক স্কুলত আনি তাৰপিছত কলেজত আনি তাৰপিছত আমাৰ ইউনিভাৰ্চিটিলৈ যোৱা এইটো আমাৰ এটা পৰিকল্পনা আছে চৰে চৰে শিক্ষা ঘৰে ঘৰে শিক্ষা আজমল ফাউণ্ডেশ্যনৰ এটা ডাঙৰ আঁচনি এইটো আমি চলাই আছোঁ আৰু বহুত ছাকচেছফুলি আমি চলাই আছোঁ চৰত আপুনি গ'লে বহুত জেগাত আমাৰ বৰ্ড পাব চাইনবোৰ্ড পাব এইটো চৰৰ মানুহক শিক্ষিত কৰাৰ কাৰণে এই গোটেই কামবোৰ আপোনাৰ ব্যক্তিগত প্ৰচেষ্টা বুলি মই নকওঁ আপোনালোকৰ ফাউণ্ডেশ্যনৰ জৰিয়তে চৰকাৰৰ কোনো সহায় আপোনালোকে নকৰে না এক পইচাই নাই উল্টা আৰু চৰকাৰে হেমন্ত বিশ্ব শৰ্মা সাহেবে চেষ্টা কৰিছিল আজমল ফাউণ্ডেশ্যনকো বন্ধ কৰি দিব আমাৰ এতিমখানাটো বন্ধ কৰি দিব তেখেত চেষ্টা কৰিছিল আমাৰ মৰকজিল মাৰিফ বন্ধ কৰি দিব বাৰ কৈ আছে বাহিৰৰ পৰা পইচা আহি আছে 2 মাহ 3 মাহ হৈ গ'ল বাহিৰৰ পৰা পইচা যদি কোনো ইলিগেল আহিছে আপুনি ফাইনেন্স মিনিষ্টাৰ আপুনি বন্ধ কৰি দিয়ক আপোনাৰ এক অৰ্ডাৰে বন্ধ হৈ যাব দিল্লীৰ আপুনি হোম মিনিষ্ট্ৰীক আপুনি খালি এটা লেটাৰ লিখি দিলে তেখেত বাৰ কৈছোঁ বোলে মই লেটাৰ লিখিছোঁ কিন্তু এতিয়ালৈকে ফলাফল নাই এইবোৰ এইটো ফলাফল হ'বই নোৱাৰে আপোনাৰ মতে ৰাজনৈতিক এটা বিষয় 100% ৰাজনীতিক মই জানো যে আমি কোনো ইলিগেল 1% কাম কৰা নাই এইটোৰ কাৰণে সেইসকলে আমাক কোনো আঘাত কৰিব নোৱাৰিম আমি আমাৰ কামটো কৰি যাম ধন্যবাদ আপুনি বহু সময় দিলে অতি ব্যস্ত আপুনি মই কৈছোঁৱে যে ৰাজনীতিৰ সময় আৰু সন্মুখত নিৰ্বাচন তেনে পৰিস্থিতিত আপুনি এঘণ্টাকৈ আমাক সময় দিলে তাৰ কাৰণে মই নথৈ কৃতাৰ্থ আপোনাৰ ওচৰত আৰু এই অনুষ্ঠানৰ পৰা মই এই মুহূৰ্তত বিদায় ল'ব লাগিব পুনৰবাৰ আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই সুশীল পাটোৱাৰীৰ এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ থেংক ইউ